এডভান্স দিব ঘৰৰ মালিকক আৰু ঘৰৰ মালিকবিলাকক কিন্তু অলপ ভাবিব লাগে যে এডভান্স লোৱাৰ আগত যদি তেওঁ এডভান্সে ইমান দিয়ে তেওঁ দোকান কেনেকৈ কৰিব বস্তু কেনেকৈ ভৰাব তুমি ভাড়া লগালে 2 টকা বেছি লোৱা এডভান্সটো অলপ কমাই লোৱা দাদা পুৰুষৰ সবচে ডাঙৰ প্ৰব্লেম কি জানে কাকো কান্দি দেখুৱাব নোৱাৰে এইটো সবচে ডাঙৰ প্ৰব্লেম আমি নাই বুলি ক'ব নোৱাৰো আৰু কান্দি কেনে দেখুৱাবও নোৱাৰো मर्द को कभी हिंदी सुना मर्द को कभी दर्द नहीं होता है নমস্কাৰ আপোনালোক সকলোকে মৰিজু আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো ধৰক সৰকাৰি চাকৰিৰ প্ৰতি খুব উৎসাহী আপুনি গম পালে মই এজ লিমিটেড গম পালে বহুত বেছি উৎসাহী ইয়াৰ মেইন কাৰণটো কি এতিয়া চাব আপুনি বিজনেস কৰি ইমান ধুনিয়া এখন সংসাৰ চলাইছে লগতে বেলেগৰ সংসাৰো চলাইছে তেনে ক্ষেত্ৰত মানে আমাৰ কিয় চাকৰিৰ প্ৰতি বেছি নিচা আৰু এফালে বিজনেসৰ প্ৰতি আপোনাৰ কম নিচা আপুনি গম পায় বহুত সংখ্যক ধৰক 100ৰ ধৰক 20% হে বিজনেস কৰে বাকিখিনি বেছিভাগে চাকৰি বিচাৰে বা নেপাল লগে তেওঁলোকে টেনচনত ভুগে হয়নে বহুত এনেকুৱাকে চাকৰি নাপালে মই ডিপ্ৰেছনত ভুগি আছো এই কথাটো বহুত হয় ইয়াৰ মেইন কাৰণটো কি বাৰু কাৰণটো কি মই ভালকে নাজানিম মোৰ দৃষ্টিভংগীটো মই কৈ আছো আপোনাক একচুয়ালি কি জানে আমি এনেকুৱা এটা আমাৰ 80 বা 90 দশকৰ যিখিনি ল'ৰা ছোৱালী আছে আমি একফালৰ পৰা লাকিও হয় হা আমি যিখিনি সময়ত চাকৰি কাৰণে ইন্টাৰভিউ দিয়া সময় আছে নহয় সেইখিনি সময় আমাৰ সময় আছিল আমাৰ লগৰ বহুতে চৰকাৰী চাকৰি কৰি আছে বহুতে প্ৰাইভেট কোম্পানী ভাল কোম্পানীত কাম কৰি আছে আৰু বহুতে ব্যৱসায়ও কৰি আছে কিন্তু মোৰ লগৰ ম্যাক্সিমামে কিন্তু চাকৰিয়ে কৰে দেই চাকৰিয়ে কৰি আছে হয় চৰকাৰী কৰিছে নহয় কৰ্পোৰেটত কৰিছে আৰু ভাল ভাল কোম্পানীত চাকৰি কৰিছে ন এটা সময় থাকে ন মানুহৰ যে মোৰ দেউতাও চাকৰি কৰিছিল মোৰ দেউতাও চাকৰি কৰে সেই গোটেইবিলাক মানুহ ন একেলগে চাগে ভ্যাকেন্সি বিলাক ওলাল প্ৰথমটো কথা তো একেলগে চৰকাৰটো দিবই ৰিক্ৰুটমেন্ট দিবই হেতু এটা একেলগে সেইখিনি সময় আমি পাই গলো কিন্তু আপুনি এটা বস্তু মন কৰিব চৰকাৰী চাকৰি কৰা মানুহখিনিৰ তেওঁলোকৰ মানসিকতাটো মই ভাবো আৰু যোনে বিচাৰি আছে তেওঁলোকৰ মানসিকতাটো অলপ এটা চেঞ্জ কৰিব লাগে চেঞ্জ কৰাৰ কাৰণটো কি তেওঁলোকে ৰিস্ক ল'ব নিবিচাৰে নিজকে কমফৰ্ট জোনত ৰাখিব বিচাৰে প্ৰথমটো কথা মানে সিকিউৰড লাইফ লাগে সিকিউৰড লাইফ কিন্তু চাকৰিত নহয় এইটো মিছা কথা আজি আপুনি ভাবক আজি চৰকাৰী চাকৰি এজনক কক বল আমি শ্বিলঙৰ পৰা ফুৰি আহো সি নাযায় তাৰ দুটা প্ৰব্লেম আছে এটাটো হ'ল সি ডিউটি যাব লাগিব হয় আৰু দ্বিতীয়টো হৈছে কি তাৰ গোটেই মাহটোৰ বাজেটটো মিলাই ল'ব লাগিব হয় মই বাৰু দ্বিতীয়টো পইচাৰ বাহাদুৰিৰ কথাটো নকওঁ পইচা থাকিলেও মানুহে নোৱাৰিব পাৰে কিন্তু ভাবকচোন আপুনি এজন ব্যৱসায়ী ইচ্ছা কৰিলে যাব পাৰে নে নোৱাৰে পাৰে আৰামছে পাৰে এটা সময় খালি সেই সময়টো কাৰণে ৱেইট কৰাৰ এটা ধৈৰ্য থাকিব লাগিব মোৰো বহুত বেয়া গৈছে এনেকুৱা দিনো গৈছে মই ঘৰলৈকে বজাৰ আনিব পৰা নাই কিন্তু মই লৰাক পইচা দি আহিছো মোক ওয়াইফে হোৱাটছএপত মেছেজ দিছে অমুকটো লৈ আহিবা আৰু মই ঘৰৰ কাৰণে বজাৰ আনিব পৰা নাই সঁচা কথা আপোনাক কৈ আছো কিন্তু মই লৰাক পইচা দি আহিছো তাক কিবা এটা প্ৰব্লেম হ'ল তো লৰাক পইচা দি আহিব লগা এনেকুৱা দিনো যায় দিনটো কাম কৰি কেনে যেতিয়া পইচা কিটা আহে মানে আহি কেনে পিছদিনাখন ৰাতিপুৱা বেংকত জমা কৰিব লাগে টাৰ্গেট থাকে অহা মাহৰ ইমান তাৰিখে মই দৰমহাও দিব লাগিব নিজে চলিব লাগিব ইএমআই আছে আপুনি চৰকাৰৰ কথা ক'লে চৰকাৰে কিন্তু এটা বস্তু ভাল কৰি দিছে লোন বিজনেছমেনৰ কাৰণে বহুত সহজলভ্য কৰিছে সেইটো কিন্তু মানিব লাগিব আৰু আমাৰ বিজনেছ কৰাৰ মানসিকতাটো একচুয়ালি আমাৰ কালচাৰত নাই যদি সঁচা কথা ক'ব যাওঁ আমি অসমীয়াখিনিৰ দুটাই কালচাৰ আছে এটা হ'ল চাকৰি আৰু এটা হ'ল খেতিটো আমাৰ তেজত আছে আমাৰ কালচাৰত আছে আৰু চাকৰিটো হৈছে কি খেতি নকৰিলে চাকৰি কৰিব লাগিল আৰু তাৰ বেলেগ ৰাস্তা নাই খেতি নকৰিলে চাকৰি কৰিব লাগিব কাৰণ চলিব কেনেকৈ বিজনেছটো কৰিব নোৱাৰো আমি বিজনেছত বহুত পইচা লাগে পইচাটো বহুত বেছি নাই মই আপোনাক ক'লো ন মই 1250 টকাত ষ্টাৰ্ট কৰিছিলো যি অলপ পুঁজি লাগে মই ধাৰ লৈছো লোন লৈছো পাৰ্সোনেল লোন বেংকৰ পৰা লোৱা নাই পাৰ্সোনেলি কাৰোবাৰ পৰা সহায় লৈছিলো লাহে লাহে তেওঁ ৰিটাৰ্ণ কৰিছো তো হেনেকুৱা হয় তো সেই ৰিস্কটো ল'ব বিজনেছটো চলিব নচলে সেইটো কিন্তু ডিপেন্ড কৰে ল'ৰাজনৰ হেৰিৰ ওপৰত দেই কোনটো ইণ্ডাষ্ট্ৰীত কেনেকৈ কাম কৰিছে আপুনি চাব আজি ল'ৰাটা যদি বিজনেছ কৰে তেওঁৰ কনসেপ্টটো এটাই ট্ৰেডিশনেল বিজনেছ ষ্ট্ৰাকচাৰ এটা ষ্ট'ৰ ল'ব দোকান এটা ল'ব ঘৰৰ মালিকক আৰু ঘৰৰ মালিকবিলাকক কিন্তু অলপ ভাবিব লাগে যে এডভান্স লোৱাৰ আগত যদি তেওঁ এডভান্সে ইমান দিয়ে তেওঁ দোকান কেনেকৈ কৰিব বস্তু কেনেকৈ ভৰাব
তুমি ভাড়া লগালে 2 টকা বেছি লোৱা এডভান্সটো অলপ কমাই লোৱা দাদা মই আপোনাক ৰিকুৱেষ্ট কৰিছো এইটো কথা আপুনি কিন্তু প্লিজ ক'ব এই বস্তুটো পুঁজি নোহোৱা কৰি দিয়ে আমাৰ পুঁজিটোৱে নোহোৱা কৰি দিয়ে অসমীয়া ল'ৰাখিনি তো এডভান্স দিলো যিমান টকা নহয় দিলো দেউতাৰ পেঞ্চনৰ পইচা কেইটা নিকাই দি দিওঁ বহুত বেছি তাৰপিছত আপোনাৰ ভাড়া দিব লাগিল আৰু সবচে ভুল কাম কৰিলো কি জানে আমি আলমাৰা এক মহা বনাই লওঁ আলমিৰা বনাই লৈ কেনে মাল সোমোৱাৰ কাৰণে পইচা নাই বাৰ মালটো যদি সোমালো প্ৰথম ডে 1 পৰা আমি খৰচ কৰা আৰম্ভ কৰি দিওঁ সমানেই কিন্তু আমি এটা হিচাপ কৰি নাচাওঁ যে মোৰ আৰৱাই ওলাইছে নে নাই মোৰ দোকানখনৰ দিনটো কষ্টিং যিটো আছে দোকানখনৰ দিনটোৰ সেই কষ্টিংটোত মোৰ ইনকামটো হৈছে নে নাই সেই বস্তুটো আমি চাব লাগিব তাৰ লগত আৰু আমি ইনিশিয়েল ষ্টেজত যেতিয়া বিজনেছ ষ্টাৰ্ট কৰিম ন আপুনি আপোনাৰ সামাজিক হওক পাৰিবাৰিক হওক মই কোৱা নাই যে আপোনাৰ মা দেউতাৰ লগত ৰিলেশ্যনটো বন্ধ কৰি দিয়ক মই কৈছো এই মাহী পেহী জেঠা খুৰা অমুকৰ বিয়া তমুকৰ হেৰি জোৰণ অমুকৰ লগুণদানী অমুকৰ অন্নপ্ৰাশন বাদ দিয়ক যদি আপুনি নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰিছে যেতিয়ালৈকে বিজনেছটো অটো পাইলট মোডত নাযায় অটো পাইলট মোড মানে কি পাইলট যেনেকে ভাগৰ লাগিলে শুই যায় ন গাড়ীখন অটো পাইলট থয় সেনেকে বিজনেছটো যেতিয়ালৈকে অটো পাইলট মোডত নাযায় তেতিয়ালৈকে আপুনি এই সোশ্যাল লাইফ আপোনাৰ যেটো ফ্যামিলি লাইফ সেইটো বাদ দিয়ক আপুনি আপোনাৰ ঘৰৰ মানুহ সময় দিয়ক তেওঁলোকৰ প্ৰয়োজন আছে কিন্তু এই বাহিৰা কিছুমান বস্তু বাদ দিয়ক নহলে কিন্তু আপোনাৰ বিজনেছটো হচ্ছে আপুনি সময় কিমান দিছে কিমান ষ্টাডি কৰিছে আপুনি হেতুৰ ওপৰত ডিপেন্ড কৰিব প্ৰথম দিনাখনে আপোনাৰ বিজনেছ ধনী হৈ নাযায় বা প্ৰথম দিনাখনে আপোনাৰ বিজনেছটো একেদিনে একেবাৰ ওপৰতো নাযায় মই 2012 চনৰ পৰা মই বিজনেছ কৰিছো আৰু 2014 চনলৈকে মই লুজাৰ মই সুইচাইড এটেম্পটলৈকে কৰি যাওঁ মই কিমান ডেফটত মই আছিলো মই জানো মোৰ বাইক লৈ গৈছে মোৰ বিক্ৰী হৈ গৈছে মোৰ গাড়ী বিক্ৰী হৈ গৈছে মোৰ হাতৰ আঙুঠি বিক্ৰী হৈ গৈছে মোৰ এটো বিয়াৰ আগৰ কথা কৈ আছো মই পঢ়ি থকা ল্যাপটপ বিক্ৰী কৰিছো মই তো ডেফ ফ্ৰী হ'ব লাগিলে যদি আপুনি মানে ভৱিষ্যতে উজ্জ্বল হ'ব মানে সাকসেস হ'ব বিচাৰিছে অলপমান কষ্ট সহ্য কৰিব লাগিব আৰু বহুত বেছি সন্মানক ভয় কৰি লাভ নাই যদি ব্যৱসায় কৰিব বিচাৰিছে আপুনি বহুত বেছি সন্মানক ভয় নকৰিব চুৰ নকৰিব এটা এথিক মেইনটেইন ৰাখিব যে মই এটো কৰা নাই মই এনেকে কাম নকৰো আজি এটো পইচা পাম নো ডাউট আজি যদি মই এটো মিছা কথা কৈ দিও কাস্টমাৰজনক তেওঁ কিনি লৈ যাব কিন্তু কালিলৈকে কাস্টমাৰজন গম পাবই আপুনি এটা মন কৰিব আজিৰ সমাজত মানুহ কোনো বুৰ্বক নাই হয় আছে যদি মেন্টাল অলপ কাৰোবাৰ ডিসঅৰ্ডাৰ থাকিব পাৰে বুৰ্বক কোনো নাই আপুনি আজি ধৰা পৰা নাই নহয় কালি ধৰাত পৰি যাব গতিকে আপোনাৰ যিটো ব্যৱসায় প্ৰতিষ্ঠান চলাই যিটোৱে ব্যৱসায় কৰে তাত এথিকটো মেইনটেইন কৰিব যে এটো মই এনেকে কাম নকৰো এটো মোৰ মতে হ'ব লাগিব মই এনেকেই কৰিম এনেকে যদি হয় চলিব জেনুইন ৰাস্তাটোত মানে ইয়াৰ মাজতে মই কথা মাজতে খুদি দিও ধৰক এটো গৰম হৈ গৈছে নেকি নাই নাই মানে কথা মাজতে খুদি দিও এতিয়া ধৰক আমাৰ ল'ৰা ছোৱালী বিলাকে বহুতে চাকৰি পোৱাও নাই বাৰু হেতু কোনোবাই হেতু ভাবিছে মই কিবা এটা বিজনেসে কৰো নেকি বহুতে হেতু ভাবি আছে দেই আজিকালি ল'ৰাবোৰ এনেকুৱা নহয় যে অকল চাকৰি বিচাৰে কিন্তু বিজনেস কৰিবও বিচাৰে কিন্তু নিবিচাৰে বুলি মই নকওঁ আজিকালি বিচাৰে যিটো নতুন প্ৰজন্ম আছে তেওঁলোকে কিছুমানে কিন্তু বিচাৰে তো তেনেস্থলত তেওঁলোকে বিজনেস কৰিলে আসলতে প্ৰথমতে তেওঁলোকে কোনটো কথাত বেছি গুৰুত্ব দিব লাগিব প্ৰথম যেতিয়া আপুনি ক'লে পইচা কোনো মেটাৰ নকৰে আপুনি কাৰণ 1200 টকাৰ পৰা আপুনি বিজনেস ষ্টাৰ্ট কৰিছে তেনেস্থলত টকা 1200 টকা বা আজি যুগত 5000 টকাটো পোৱাটো ইমান টান কথা নহয় কাৰণ কোনোবা পৰিয়ালৰ মানুহেও হয়তো খুদিলে কিন্তু দিব বা মাক দেউতাকে খুদিলে হয়তো দিব তো প্ৰথমতে কেনেকৈ ষ্টাৰ্ট কৰিব লাগিব আসলতে এটা কথা কয় ন ডাঙৰ মানুহবিলাকে কয় ন তুম কিছ লিয়ে বনে हो उसको पहले पहचानो এটা কথা কয় মানে আৰু লাগিব মোক একচুয়ালি কি জানে মই নিজক পেছাউনতে বহুত টাইম লাগি গুছি গল 2012 চন মানৰ পৰা 15 চন মানলৈকে মই নিজক পেছানিয়ে থাকিলো মই একচুয়ালি কিহৰ কাৰণে তো মই আপোনাক নকওঁ যে কিন্তু আপুনি এটা বস্তু ডিসাইড কৰক নিজত যে মই কোনটো ইন্ডাস্ট্ৰিত কাম কৰিব পাৰিম প্ৰথম কনসেপ্ট হ'ব ইন্ডাস্ট্ৰি মই ট্ৰেভেল ইন্ডাস্ট্ৰিত কাম কৰিম মই ব্যাংকিং ইন্ডাস্ট্ৰিত কাম কৰিম মই সেলস ইন্ডাস্ট্ৰিত কাম কৰিম সেলস যিকোনো বস্তু হ'ব পাৰে মই সার্ভিস ইন্ডাস্ট্রিত কাম কৰিম সার্ভিস যিকোনো ইন্ডাস্ট্রিত হ'ব পাৰে whatever যিমান ধৰণৰ মানে টাইপস আছে আপুনি কোনটো কাৰণে সুইটেবল আৰু কোনটো কাৰণে আপোনাৰ কোনটোৰ ওপৰত আপোনাৰ নলেজ আছে এটো আৰু আজিকালি তাৰিখত ইন্টাৰনেটত চালে আমি ইউটিউব চালে তো আমাৰ আজিকালি ৰিলছ হোৱাৰ সময় বেছি হয় কথাটো মিছা কিন্তু ম্যানুফ্যাকচাৰিং ইন্ডাস্ট্ৰি আছে সৰু ইন্ডাস্ট্ৰিটো বহুত আছে মই নকওঁ আপুনি জাৰু ফেক্টৰী খুলক বুলি মই নকওঁ কিন্তু জাৰু ফেক্টৰী খুলি কেনে কিন্তু বহুত ডাঙৰ মানুহ হৈছে
ঝাৰু ফেক্টৰী খুলি কেনে বহুত ইম্পৰ্ট হয় আমাৰ শিলচৰ সাইডৰ পৰা এক্সপোৰ্ট হয় ঝাৰু জানে আপুনি এই কথা মই নাজানো দেই বিজনেছৰ এক্সপোৰ্ট হয় একদম জ্ঞান নাই এজন এছাম মানুহে এক্সপোৰ্ট কৰে বাহিৰলৈকে অসমৰ ঝাৰু শিলচৰৰ পৰা এইটো হেৰি হয় বোধহয় মিজোৰাম সাইডৰ পৰা আহে খুৰি আৰু লাগিব চাগে তো এতিয়া কথাটো হ'ল আপুনি কোনটোত কাম কি লেভেলত কাম কৰিব এইটো আপোনাৰ কথা প্ৰথমটো কথা আপোনাৰ তাত স্কিল কি আছে আপুনি চাই ল'ব লাগিব আৰু ব্যৱসায় কৰা বুলি ক'লে যে এনেকুৱা নহয় যে মই কাউণ্টাৰত বহি কেনে ব্যৱসায় কৰিম অকল এইটো নহয় হা আপোনাৰ যিটো হাতৰ যিটো স্কিল নহয় সেইটো আপোনাৰ কাৰণে ব্যৱসায়ই হয় হাতৰ যিটো স্কিল আছে বহুত মানুহ আছে আজি এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰি আছে এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰিটো আমি এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰি ইগনৰে কৰোঁ এগ্ৰিকালচাৰ মানে তাৰ দৰে আৰু তলৰ মানুহ নাইয়ে আৰু আমি এনেকে ভাবিছিলো দেই ময়ো ভাবিছিলো কিন্তু এতিয়া লাহে লাহে অলপ জড়িত হৈছো গম পাওঁ এগ্ৰিকালচাৰ এনেকুৱা ইণ্ডাষ্ট্ৰি নহয় য'ত চবচে বেছি কম ইনভেষ্টমেণ্টত কৰিব পৰা বস্তু যাতে সময় দিব লাগে আমি অলপমান আৰু এইজটো কিন্তু ডিপেণ্ড কৰে দেই যদি আপুনি ব্যৱসায় আগতেই ভাবি লৈছে যে মই ব্যৱসায় কৰিম তে মিনিমাম বেছিক যিখিনি পঢ়া শুনাটো মোক লাগিব গ্ৰেজুৱেশ্যন বা যিখিনি আপোনাৰ যিখিনিলৈকে আপুনি পাৰে কৰক কিন্তু বিজনেছ লাহে লাহে প্ৰথমৰ পৰাই ষ্টাৰ্ট কৰক 20-21 পৰা ষ্টাৰ্ট কৰক আপুনি বিয়া কৰোৱাৰ আগত বিজনেছটো কৰি কেনে আপুনি ফচিব কাৰণ বিয়া কৰাৰ পিছত মোৰ দায়িত্বটো বাঢ়িল মোৰ খৰচ বাঢ়িল বাঢ়া মানে মোৰ বিজনেছটো সেইটো হিচাপত বাঢ়া নাই ন প্ৰথম আৰম্ভহে কৰিছো মই বিজনেছটো আৰম্ভ কৰিছো বিজনেছটো মই এখন মোৰ এইটো গছ ন সি ফল দিব তো এই ফল দিওঁতে মিনিমাম 2 বছৰ সময় হিও ল'ব কিন্তু বিয়াটো কৰাটো গধূলি খৰচটো লাগিলেই ন গতিকে এইটো প্ল্যান কৰিব যদি আপুনি 25 বা 26 বা মেক্সিমাম 27 লৈকে ৰখিব যদি চাকৰি কৰাৰ ইচ্ছা আছে 27ৰ পিছত আপুনি এক মিনিটো নৰখিব যে মই চাকৰি কৰিম যি কৰে ইন দ্য অন দ্য স্পট আৰু যি কাম কৰে আপুনি হাফ হাৰ্টেড নকৰিব যে মই বিজনেছটো কৰি আছো তাৰ লগত মই পঢ়াৰ কাৰণে প্ৰিপাৰেচন চলাই আছো মই অমুকটো দিম এক্সামটো দিম সেইটো নহয় নো ডাউট আপুনি যদি পাৰে আপুনি কৰক কিন্তু আপুনি দোকান এখন বিজনেছত কনসেন্ট্ৰেশন দিব যে আপুনি তাত পঢ়ি থাকে নহয় আপুনি বোলে মই অমুকটো তমুকটো সেইটো মই ভাবো হাফ-হাৰ্টেড নহয় যদি আপোনাৰ বিজনেছ ষ্টেবল হৈ গৈছে ষ্টেবল মানে কি মই এটা শব্দ কৈছো অটো পাইলট মোডত যদি আপোনাৰ বিজনেছটো আহিছে আপুনি যি ইচ্ছা তাকে কৰক আৰু আপুনি বেলেগ বিজনেছ ষ্টাৰ্ট কৰক আৰু আপুনি আকৌ হেৰি কৰক পঢ়ক যদি কিবা পঢ়াৰ আপোনাৰ ইচ্ছা আছে কিন্তু দুয়োটা সমানে চলোৱাটো কিন্তু সহজ নহয় ব্যৱসায় আৰু পঢ়াটো দুয়োটা সমানে মোৰ দ্বাৰাটো নহয় মই বেলেগক বাৰু নকওঁ সাজেশন নিদিওঁ মোৰ দ্বাৰা নহয় কাৰণ দুয়োটা বেলেগ বেলেগ বস্তু কেনেকৈ হ'ব বিদ্যাৰ্থী এজনৰ টাইপছটোৱে বেলেগ তাৰ ভাবধাৰাটো বেলেগ হৈ থাকে আৰু ব্যৱসায়ীজনৰ ভাবধাৰাটো বেলেগ হৈ থাকে চিন্তাধাৰা বেলেগ আৰু কথাৰ ষ্টাইলে আপুনি চাবচোন এজন চাকৰিয়ালৰ কথা বতৰা আৰু এজন ব্যৱসায়ীৰ কথা বতৰা ব্যৱসায়ীজনে যিকোনো মুহূৰ্তত যিকোনো এটা ৰূপ ল'লে কাৰণ ঠিক ৰুমত কি ফ্ৰাষ্ট্ৰেশ্যন ভুগি আছে সিহে জানে সেইটো হয় কেতিয়াবা খং উঠি থাকে তো দুয়োটাৰে মুড একে নহয় যেহেতু দুয়োটা কাম একেলগে চলাব লাগে তো কিন্তু হয় শিক্ষাৰ প্ৰয়োজন যথেষ্ট বেছি আছে আজি যদি মই এই দিল্লীত নগলো হয় যদি মই আজি সেই কৰ্পৰেট লেভেলত কাম নকৰিলো হয় তেনেহলে হয়তো আজি মই সেই কৰ্পৰেটৰ লগত সমানে মই কাম কৰিব নোৱাৰিলো হয় সেইটো প্ৰয়োজন আছে মানে ওলাই যোৱা মই আজিও মই এটা কৰ্পৰেটৰ পাৰ্ট হয় কৰ্পৰেটৰ মই আজিও এটা পাৰ্ট হয় যিমানটা কোম্পানীৰ লগত কাম কৰিছো গোটেইকেইটা তেওঁলোকৰ এটা কৰ্পৰেট ফেমিলি মই তো এইটো গতিকে নিউ কামাৰ খিনিয়ে এটা বস্তুৱে সদায় চাওক চাকৰিটো কিন্তু ভৱিষ্যত সিকিউৰ নকৰে আপুনি নাভাবিব আপোনাৰ চক কৰিব বুলি আৰু আজি তাৰিখত যদি আপুনি খুদিব যে আপুনি সাৰ্ভে চলাওক কোনো লৰাই চাকৰি যোনে পাইছে দে আৰ নট স্যাটিসফাইড মেবি মই মোৰ লগৰ যিমান লগৰ পাইছো কোনেও স্যাটিসফাইড নহয় চাকৰি কৰি নহয় কিন্তু ব্যৱসায় কৰাৰ কাৰণে কিন্তু এটা মানসিকতা লাগিব সেইটো হৈছে আপুনি স্ট্ৰাগল পিৰিয়ডটো এনেকুৱা নহয় যে পইচা নাথাকোতে অকল স্ট্ৰাগল পিৰিয়ড নহয় মোৰ জীৱনত মোৰ ক্লাছমেট আছিল মোৰ বন্ধু বহুত আছিল 2-4 জনক ফোন কৰিলে মই হেল্ল' ক'ত আছ দোস্ত মই তোক অলপ পিছত ফোন কৰি আছো ৰ থৈ দিলে কাৰণটো কি জানে সেইখিনি সময়ত মই বহুত স্ট্ৰাগল কৰিছো মই যদি এটা খবৰ ল'ব ফোন কৰো নহয় সিহঁতে ভাবে কি এই পইচা ধাৰে খুজে নেকি সেইবিলাক ফ্ৰাষ্ট্ৰেশ্যন সেইবিলাক বস্তু নিজৰ মাজত ৰাখিব পাৰিব লাগিব সেইটো দেখুৱাৰ ধৈৰ্য্য লাগিব সেই নিজৰ যিটো নিজক নিজে পোৱা লাজ সেই বস্তুটো লাগিব এনেকুৱা নহয় যে প্ৰত্যেকজন বন্ধুৱে এনেকুৱা নহয় কিছুমান স্পেচিফিক থাকে তেওঁৰ উপায় নাই সিহঁতো নিজৰ লাইফত আগবাঢ়ি গুচি গ'ল তো এতিয়া কিন্তু এতিয়াও মোৰ দুইজন মত আছে যে মই যদি তাক কওঁ অলপমান মোৰ পইচাৰ অসুবিধা আছে তই দিচোন দি দিয়ে সেনেকুৱা বন্ধু আছে
তো কথাটো হ'ল কি আপুনি নিজক কেনেকৈ উপস্থাপন কৰিছে বজাৰত সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আপুনি কি ব্যৱসায় কৰিব বা কেনেকৈ কৰিছে এতিয়া আপোনাক বেংকে লোন দিব কি হিচাপত লোন দিব আপোনাৰতো একো ডকুমেণ্ট নাই আপুনি যদি প্ৰথম দিনাৰ পৰা ডিসিপ্লিন নহয় যে মই বেংকিং ট্ৰানজেকচন GST ট্ৰেড লাইসেন্স প্ৰথম দিনাখনৰ পৰা যদি আপুনি সিস্টেমেটিক নহয় তেনেহ'লে আপুনি অবভিয়াসলি 40 টকাৰ বিজনেস কৰিলে আপুনি সিভিলাইজড নহয় আপোনাৰ ব্যৱসায়ত কেই টকা আছে আপুনি দৰমহা কেই টকা পায় আপুনি মোক ক'ব নেকি নকয় ন আপোনাৰ দৰমহাটো কেতিয়া গম পাম আমি স্লিপখনতে গম পাম আপুনি যদি মোক কয় 5 লাখ টকা দৰমহা মই শুনিম নেকি আপোনাৰ মই স্যালাৰি স্লিপখনে চাম তো ব্যৱসায়ৰ কাৰণে কি ব্যৱসায়ৰ কাৰণে হৈছে নিজৰ GST আৰু নিজৰ বেংক ষ্টেটমেন্ট গতিকে যিখিনি ব্যৱসায়ত আহে ডে 1 ৰ পৰা ডকুমেন্টেশন ঠিকে ৰাখিবা মানে ক্যাপিটেলৰ কোনো অভাৱ নহয় নে আজিকালি বজাৰত বেংকে পইচা দিয়াৰ কাৰণে ৰখি আছে জাস্ট আপুনি এটা ডিসিপ্লিনাৰি বিজনেস কৰক আৰু ডকুমেন্ট মেইনটেইন ৰাখক এজন যদি চৰকাৰী চাকৰিয়ালে লোন ল'ব যায় 6 মাহৰ বেংক ষ্টেটমেন্ট 6 মাহৰ স্যালাৰি স্লিপ কিয় লয় হেইটো আৰু স্যালাৰি ভাল ক্লিয়াৰ আছে নে নাই ক্লিয়াৰ আছে নে হেতু চাই ন ব্যৱসায়ী হেতুৱে চাই লাষ্ট 3 বছৰৰ পৰা তেওঁ ইনকাম টেক্স ঠিকে থাকে দি আছে নে নাই তেওঁ কিমান টকা মানে ট্যাক্স পে কৰি বিজনেস কৰিলে তেওঁ কিমান টকা এৰি কৰিলে হেতুৱে চাই তো মানে যিটো কাম কৰে ব্যৱসায় যি ব্যৱসায় কৰে আপুনি ডিসিপ্লিনাৰি স্টাৰ্ট কৰক আপুনি প্ৰডাক্ট কম ৰাখক একো ডাঙৰ কথা নহয় আপুনি সিগিটা ৰাখক সিগিটা এথিকেল ৰাখক অধিক মুনাফাৰ লাভত নিজৰ ইমেজটো বেয়া নকৰিব নিজৰ দোকানখনৰ বা নিজৰ প্ৰতিষ্ঠানটোৰ এতিয়া ধৰক আপুনি মই জুকাও আপুনি মুখত উঠত লিপষ্টিক ঘহিছে ঠিক আছে লিপষ্টিকটো 2 টকা 5 টকাৰ পৰা ষ্টাৰ্ট হৈ যায় হয় পায় হয় আৰু 500 1000 2000 বুলি মই জানো ইমান হিমালকে পায় বহুত দামী আছে বহুত লাখ লাখ টকা আছে মই নাজানো ঠিক আছে মই 200 300 500 টো নরমাল মার্কেটত চলে এতিয়া আপুনি যদি ভাবে যে 2 টকাৰটো মই 20 টকাত বেচিলে মই 18 টকা লাভ আৰু 500 টকাটোত মোৰ লাভ দিছে মোক 2% মানে 2% মানে কিমান 10 টকা why should go I for 500 আপুনি যদি ভাবে মই এটু না ৰাখি কেনে মই এটু ৰাখো তেলে আপোনাৰ দোকানখন প্ৰথম দুদিন মান আহিব তাৰ পিছত গুচি যাব কোৱালিটি তো মেইনটেইন কৰা নাই তো আপুনি আপোনাৰ প্ৰডাক্ট কোৱালিটি মেইনটেইন ৰাখক বিক্ৰী আপোনাৰ হ'বই লাহে লাহে হ'ব কিন্তু আপুনি কোৱালিটি মেইনটেইন ৰাখক বহুত দোকান আছে এনেকুৱা বহুত দোকান আছে প্ৰথম নচলে পিছত যে এবাৰ ঘুৰে তাৰ হেতু তেওঁৰ কোৱালিটি নহয় তেওঁৰ প্ৰডাক্ট কোৱালিটি তেওঁৰ প্ৰডাক্ট যেটো চুজ কৰিছিল প্ৰডাক্ট হেতুৰ ওপৰত বেছ কৰে কি কোৱালিটি তেওঁ কাম কৰিছে এথিকটোৰ ওপৰত ডিপেন্ড কৰে নহলে সবেটো দোকানে সবৰে দোকান কিয় চলা নাই নিজৰ চইচটো আপুনি এতিয়া চাব আপুনি এটা কথা কম আপোনাক ধৰা হল আপুনি ফাৰ্মাসী খুলিলে আপুনি যদি মেডিসিন কি নাৰাখি কেনে যদি সবচে বেছি ব্যান্ডেজত মোৰ লাভ বেছি আছে মই ব্যান্ডেজে বেছিকে ৰাখো বাকি মেডিসিন কমকে ৰাখো হেতুটো হ'ব নোৱাৰে ন লাভৰ ওপৰত বেছি আপুনি হিসাব কৰিব নালাগে আপুনি প্ৰডাক্টৰ ৰেঞ্জৰ ওপৰত গুৰুত্ব দিয়ক কোৱালিটি প্ৰডাক্ট ৰেঞ্জৰ ওপৰত গুৰুত্ব দিয়ক হেতু হৈছে প্ৰডাক্ট বিজনেস আৰু সাৰ্ভিসৰ ক্ষেত্ৰত কি হয় আপুনি এথিক ৰিলেশনশিপ কেনেকে মেইনটেইন কৰিছে এথিক ৰিলেশনশিপ মানে কি আপোনাক মই আহি কেনে আপোনাৰ ঘৰৰ অমুকটো বেয়া হৈছে মই আপোনাক অন ফোন কথা পাতিলো এইটো আমাৰ এনেকুৱা হৈছে তো আপোনাক যদি মই কওঁ দাদা আপোনাৰ অমুকটো লগত অমুকটো পাৰ্টটো গৈছে বা বেয়া হৈছে আপোনাৰ চাৰ্জটো 2000 টকা আৰু লগত এটুত আছে আকৌ 2000 টকা 4000 টকা হুৱেৰেজ আপোনাৰ 2000 টকা হে একচুয়াল খৰচ সেই যদি বুৰবকটো আপোনাক মই বনাই কেনে 4000 টকা আজি নিউ কালিলৈকেতো আৰু বেয়া হলে আপুনি মোক পইচা নিদিয়ে তো এবাৰ যদি মই আপোনাক ৰিফান্ড কৰিব লাগে কিমান ৰিফান্ড কৰি 4000 টকা দিব লাগিল হুৱেৰেজ আপোনাক মই পাৰ্ট কেইটা কৰিছিল 2000 টকা ইউজ কৰিছিল তো মোৰ হাতৰ পৰা গল নে প্লাস আপুনি মোক সেকেন্ড টাইম মাতিব নেকি ক'ব নেকি মোক ক'ত ক'ব নকয় ন আপুনি কোম্পানীত আপুনি মোৰ ইলৰ কাম নকৰে ন তো ইস্যুটো হয় আপুনি কাস্টমাৰ লগত কেনেকে এথিক্যালি মেইনটেইন কৰিছে এথিকটো সদায় মেইনটেইন ৰাখিব নিজৰ এথিক মানে যেটো জেনুইননেস বজাৰত কোনোবাই 100 টকাৰ বস্তুটো 10 টকা দিছে আপুনি হেতুত মাইন্ড লগাই লাভ নাই আপুনি জেনুইনটো আছে না আপুনি তো চাওক 100 টকাৰ বস্তু 10 টকা দিছে কিবা তাতো গণ্ডগোল আছে যেটো বজাৰত নাপায় কোনোবাই কমত দিব পাৰিছে হেতু বেলেগ কথা আপুনি যে এই বিজনেস যে কৰিলে এই বিজনেস কৰাৰ আসলতে এই বিজনেস কৰা সবৰে যেনেকে কলনে চাকৰি কৰা মানসিকতাটো খুব আছে এই বিজনেস কৰা মানসিকতাটো আপোনাৰ কোৰ পৰা গঠন হল মানে কেতিয়াৰ পৰা আপুনি ভাবিলে যে মই বিজনেসে কৰিম তো চাকৰি নিবিচাৰি আপুনি দিল্লীত পঢ়িলে তো পঢ়াশুনাও যথেষ্ট কৰিলে তেনেস্থলত আপুনি পঢ়াশুনা কৰিলে বহুখিনি পঢ়িলে দিল্লীতো পঢ়িলে তেনেস্থলত আপুনি চাকৰি নিবিচাৰি আপোনাৰ এই বিজনেসৰ সপোনটো কিয় আৰম্ভ হল কিয় চাকৰি ভাল নহয় দুটা কথা আছিল ইয়াতে
এটাটো কথাটো হ'ল কি মই অসমত চাকৰি নিবিচাৰাকে থকা নাছিলোঁ কিন্তু অসুবিধাটো এইটো আছিল যেতিয়া আমি যিটো ছিজনত আমি বাহিৰত কাম কৰিছিলোঁ মই গুৰগাঁৱত কাম কৰিছিলোঁ সেইটো ছিজনত আমাৰ অসমত লাহে লাহে ইণ্ডাষ্ট্ৰীবিলাকৰ অফিচবিলাক অহা আৰম্ভ হৈছিল ঠিক আছে তো প্ৰপাৰ চেনেলবিলাক তেতিয়া মই মানে ইণ্টাৰভিউবিলাক দিছিলোঁ যে মই তেওঁলোকৰ কামৰ লগত ছেটিছফাইড নহয় মই 2 মাহ 3 মাহমান কাম কৰিছিলোঁ এনেকুৱা নহয় কোম্পানীত কাম কৰিছোঁ মই গুৱাহাটীত কিন্তু মই সেই ছেটিছফেকশ্যন লেভেলটো পোৱা নাই মানে তেওঁলোকৰ তাত যিটো প্ৰফেচনেলিটি আছিল সেইটো আমাৰ ইয়াত মই সেই মজাটো মই পোৱা নাছিলোঁ প্ৰথমটো কথা দ্বিতীয়টো কথা মই যেতিয়া পঢ়ি আছিলোঁ মোৰ কাষত দুটা মানুহ মই খুব চাইছিলোঁ এটাটো হ'ল গধূলি যেতিয়া বজাৰত যাম এটা সৰু চাই হেৰি থাকে মানে কাউণ্টাৰ এটা থাকে তাত এনেকুৱা এটা কেৰাহী হেণ্ডেল থাকে ন চাওমিন যে বেচে যে সেই চাওমিন বেচে গোটেইটো চাৰিওফালে এটা চাওমিন মানে চিটিকি থাকে আৰু তাত মানুহ ইমান ভিৰ তাত চাওমিন খোৱাৰ কাৰণে মে বি সেই গধূলি সময়ৰ ভিতৰতে সেই বোধহয় 1000 প্লেটমান চাওমিন বেচে নেকি আধা বয়সীয়া মানুহ চুলিখিনি সি লাম্বা কৰি থৈ দিয়ে অলপ তালু চুলি কম আছিল এদিন খপকে দেখা পালো তাক মই দিনৰ ভাগত এখন কলা ৰঙৰ স্কৰপিঅ লৈ কাৰণে বেয়া ওলাই গ'ল ষ্টাইল মাৰি কেনে এই চাওমিন বেচা অকল চাওমিন বেচে তাকো 5 টকা 10 টকাৰ চাওমিন 2006-07 কথা কৈছো মই এইটো তো তেতিয়া মই চাই এইটো বঢ়িয়া কাম কৰি আছে এটা পাৰ্ট টাইমত কাম কৰে গধূলি সময়ত ইনকাম পুৰা কৰি মই ভাবিছো দে মই গাড়ী দি তেতিয়া একচুৱেলি তেওঁক জুখিব নালাগিছিল গাড়ীখনৰ পিছফালে কিন্তু মোৰ তেতিয়া চিন্তাটো সিমানখিনিয়ে ঢুকিছে ঢুকি পাইছে যে বয়সো কম আছিল তেতিয়াতো বয়স এই 20-25ৰ ভিতৰতে আৰু মই চালো এইটোতো বেলেগ কথা তাৰ গ'ল সেইটো এটা মাইণ্ডত লাগি থকা কথা তাৰপিছত মই য'ত ভাড়াত আছিলো মোৰ ঘৰৰ মালিকে কি বনাইছিল জানে তেওঁৰ মেনুফেকচাৰিং প্লান্ট আছিল সৰু এটা ফেক্টৰী আছিল এই যে আমাৰ ফেনখন যে আমি থাকে সিলিং ফেনখন সিলিং ফেনত যে এটা ইমানটো মানে দুটা পাত্তি লাগি থাকে ওপৰত আলাই দিয়ে না আপুনি চাগে নাজানে ইলেক্ট্ৰিচিয়ান বিলাকে জানে এটা এনেকুৱা টাইপ ন পাত্তি দুটুকুৰ লাগি থাকে লোহা তেখেতসকলে অকল সেইটোৱে বনায় সেইটোৱে বনায় আৰু সেইটো বনাই কেনে তেওঁলোকে নিজৰ এটা ধুনীয়া লাইফষ্টাইল মানে মেইনটেইন কৰি আছে লাগেও নহয় যতে কিমান ফেন চলাই মানুহে সেইটো লাগিব প্ৰত্যেকখন ফেনত দুটা পিস যাবই তেতিয়াহলে ভাৰতবৰ্ষত কিমান হাজাৰ কোটি ফেন আছে তেনেস্থলত তো ডিমান্ডটো একচুৱেলি আছে গত আমি অকল যে ষ্টেচনাৰী বস্তু হাৰ্ডৱেৰৰ বস্তু এনেকুৱা নহয় সৰু সৰু বস্তু বহুত আছে যিবিলাক আমি ভাবি মেক কৰিব পৰা নাই মেনুফেকচাৰিং ইউনিটত হওক বা ট্ৰেডিং ইউনিটত হওক বহুত আছে আপুনি জানে যেনেকৈ আমাৰ সৰ্থেবাৰী কাঁহ পিতলৰ ওপৰত ধৰক শুৱালকুছিত পাট মুগা সেনেকে দিল্লী এটা জাগা আছে য'ত নেকি অকল ফেনে বনায় গাঁৱে আছে অকল ফেনে বনায় তাতে কোনোবাই ফেনৰ ব্লেডখন বনাই আছে কোনোবাই ফেনৰ মটৰটো বনাই আছে কোনোবাই ফেনৰ গ্ৰিলখিনি বনাই আছে টেবুল ফেনৰ তো এইটো এটা ৱৰ্ক কালচাৰ ইহঁতৰ আৰু গোটেইবিলাকে লগ লাগি কেনে হেৰি কৰিছে বিজনেছটো কৰিছে গোটেই ইণ্ডিয়া ডমিনেট কৰিছে বা নৰ্থ ইণ্ডিয়া ডমিনেট কৰিছে তো আপুনি নিজে বিচাৰি পাব লাগিব যে আপুনি কোনটো প্ৰডাক্ট আপুনি কেনেকৈ কাম কৰিব এইটো এনেকুৱা নহয় যে আপোনাক মই এতিয়া কৈ দিব যে অমুকটো বিজনেছ কৰ বুলি সেইটো কৰি দিয়া বস্তুৱে নহয় বিজনেছটো এটা হৈছে নিজৰ চখ পূৰ্ণ কৰা জেগা বিজনেছটো মোৰ কিন্তু সবচে ডাঙৰ চখ হৈছে মই টু বি এ হাইয়েষ্ট এমপ্লয়াৰ মই এজন ভাল বুলি নকওঁ মোৰ তাত 100 200 400 500 এমপ্লয়ী হওক মোৰ লাষ্ট মানে এতিয়ালৈকে যিমানখিনি কাম কৰিছোঁ মই যিমান পাৰোঁ পাৰ ইয়াৰ এজন বঢ়াব চেষ্টা কৰি আছোঁ আৰু মই যিমান পাৰোঁ অসমীয়া মানুহকে প্ৰফিট কৰি কৰোঁ মোৰ ফাৰ্মত আজিলৈকে যিমানখিনি ল'ৰা কাম কৰিছে গোটেইবিলাক অসমীয়া অকল যে এনেকুৱা নহয় ৰঙীয়া ল'ৰাই কাম কৰি আছে চবেই অসমীয়া কাম শিকাৰ যদি ইচ্ছা থাকে ন তেওঁ মোৰ লগতো আহি কেনে কাম শিকিব পাৰে মইতো বিচাৰি থাকোঁ ল'ৰা বিচাৰি থাকোঁ কিন্তু চবেই আমি আমাৰ ট্ৰেডিশ্যনটো হৈছে মই দৰমহা কিমান পাম আমি নিজক জোখো দৰমহাটো দি কিন্তু আমি স্কিল মই কিমান সেইটো কোনো নোজোখে নিজক মই স্কিল কিমানৰ হয় চবে খালি দৰমহা সেইটোতে খালি বেছি হৈ থাকে বহুত ল'ৰা পাইছোঁ এনেকুৱা আৰু আমি অসমীয়াখিনি আমি এলেহুৱাও হয় আমি কাম থাকিলেও কাম কৰাৰ কাৰণে ইচ্ছা নকৰোঁ কাম থাকিলেও মই কাম কৰাৰ ইচ্ছা নকৰোঁ বহুত মানুহ আছে কাম যাচক আপুনি নকৰে কাম আজি হৈ গ'ল ন 1000 টকা পালোঁ ন হৈ গ'ল আৰু মোৰ কাৰণে আজি কাম কৰিব নোখোজে মানে পইচাটো পটককে লাগে বা ৰিলেশ্যনশ্বিপটো লং টাৰ্মৰ কাৰণে নাভাবে যে লং টাৰ্মত মই ৰিলেশ্যনশ্বিপ কৰিম মই পইচা দিব থকা ল'ব থকা এইটো কথা ক'ব যোৱা নাই কামৰ কথাই কৈছোঁ ব্যৱসায় কৰিলে কিন্তু দিবও থাকে ল'বও থাকে ব্যৱসায় কৰিলে কিন্তু আপুনি ফোন নধৰাকৈ থাকিব সেইটো হ'ব নোৱাৰে বা আপুনি তেওঁৰ পৰা পলাই থাকিব সেইটো বেছি নোৱাৰে আপুনি থাকিব আপুনি দিবই লাগিব গতিকে ৰিলেশ্যনশ্বিপ বেয়া কৰি লাভ নাই আপুনি এই বিজনেছ বহুত কৰিলে এইবিলাক বহুত মানে আপোনাৰ জীৱনৰ মানে কি আৰু বহুত বেলেগ বেলেগ পৰ্যায় আপুনি পাৰ কৰি আহিলে
তেনেস্থলত আপোনাৰ এই যেতিয়া আপুনি বিজনেছ আৰম্ভ কৰিলা বা শেষলৈকে বা জীৱনটো আপুনি আৰম্ভ কৰিলে এই ক্ষেত্ৰত আপোনাৰ ৱাইফৰ সাপোৰ্ট কেনেকুৱা ভয়ংকৰ মই এটা শব্দতে কৈছো ভয়ংকৰ মোৰ ৱাইফৰ সাপোৰ্ট বুলি নহয় মোৰ ফুল ফ্যামিলি স্পেশালি যেহেতু বিয়া কৰাৰ পিছত মোৰ ৱাইফৰ লগত এটা ৰিলেচন এটা বেলেগকে আহি যায় ফ্যামিলি আৰু লগতে ৱাইফৰ ফ্যামিলিটোৱে মোক সাপোৰ্ট দিছে তো এটো এটা মানে মই এক্সপ্লেইন কৰিব নোৱাৰো মোৰ বিজনেছত আজি তাৰিখত কি ঘটি আছে কি হোৱা নাই তো হেতু যে জানে ওভাৰঅল বিজনেছত কেনেকে বিজনেছটো চলে গুটেখিনি জানে তেওঁ কোনটো বিলিং সফটওয়্যাৰ ইউজ কৰো তেওঁ জানে কোনটো সফটওয়্যাৰৰ কি পাসওয়ার্ড তেওঁ জানে তেওঁ ইউজ নকৰিলে প্ৰত্যেকটো বস্তু তেওঁতে হিচাপ আছে কোনটো পাৰ্টিক মই পইচা দিব আছো কোনটো পাৰ্টিৰ পৰা মই পইচা পাব আছো এ টু জেড তেওঁৰ নলেজত আছে মানে মই এটা বস্তু সদায় শিকা কৰো যদি মই আজি কিবা এটা হৈ যায় তেনে তেওঁ কালিতে মোৰ তাত বহি ল'ব পাৰে আকৌ জিৰ' পৰা ষ্টাৰ্ট কৰিব নালাগে বুজি পাইছে ৱাইফে মানখিনি মানে পাৰা তেওঁ কেপেবল তেওঁ হেখিনি কেপেবল হয় আৰু মোৰ ষ্টাফো এনেকুৱা আছে যি নেকি লাষ্ট 7 ইয়াৰ্স 8 ইয়াৰ্স পৰা মোৰ কাম কৰি আছে ননস্টপ মানে তেওঁলোকেও সব জানে আৰু তেওঁলোকেও সব জানে তেওঁলোকে মোৰ ইন্টাৰনাল মানে মই এটা কথা আপোনাক শৰ্টলি এটা কথা ক'ব পাৰিম মোৰ ষ্টাফৰ তাৰ ঘৰত কিমান চাউল আছে মোৰ ঘৰত হিচাপ আছে কাৰ সিলিন্ডাৰ কেতিয়া শেষ হ'ব মোৰ হিচাপ আছে কোনে কেতিয়া লোনৰ ইএমআই দিব কোনে মোবাইল ফাইনান্সত লৈছে মোৰ সব হিচাপ আছে আসলতে প্ৰপাৰ বিজনেছমেন নেনেকুৱাই আৰু এটা কথা সদায় মই ফলো কৰো চাও কাস্টমাৰৰ মাজত বা কোম্পানীৰ লগত মই ৰিলেশনশিপ যে চলি আছে একমাত্ৰ মোৰ ষ্টাফৰ কাৰণে মই অকলে একো কৰিব নোৱাৰো হয় হয় মোৰ ষ্টাফে কাম কৰিব তেওঁলোকৰ পাৰফৰমেন্সত বেছ কৰি কেনেহে মোৰ লগত আজি ক্লায়েন্ট বিলাক থাকিব মোৰ ক্লায়েন্ট বিলাক থাকিব গতিকে তেওঁলোকৰ দায়িত্ব যেটো মই ল'ব লাগিব তেতিয়াহে তেওঁলোকে মোৰ দায়িত্বটো ল'ব তেওঁলোকৰ দায়িত্বখিনি ডাঙৰ কথা কৈছে তেওঁলোকৰ দায়িত্বখিনি কোনোবাই গুৰুত্বটো দিব লাগিব তেওঁলোকৰ নিডিংছটো যদি মই ফিল আপ কৰিব নোৱাৰো তেনে তেওঁলোকে মোক অবভিয়াসলি তেওঁ এটা অল্টাৰনেটিভ ৰাস্তা চুজ কৰিব অবভিয়াসলি চুজ কৰিব তো হেতুৱে মই ভাবো মোৰ কাৰণে ইকুইপমেন্ট মোৰ ষ্টাফ খিনি মোৰ যোনে কাম কৰি আছে 12 জন 13 জন লৰা আছে সেইখিনি মোৰ মেইন ইকুইপমেন্ট মোৰ বেংক বেলেন্স আৰু বাকি বুলি ক'ব গলে মোক সাপোৰ্টৰ কাৰণে বহুত মানুহে সাপোৰ্ট কৰিছে মই সদায় নপথত বহি থকা মানুহ আপুনি কৈছে যে আপোনাৰ এই ক্ষেত্ৰত ৱাইফৰ সাপোৰ্ট বহুত আছে তেনে ক্ষেত্ৰত ৱাইফ আপুনি মানে ৱাইফৰ বহুত ভাল গুণ বুলি কম এটো কাৰণ মানে বহুত সাপোৰ্ট কৰাটো বহুত ভালেই গুণ আৰু ইমান মানে আজি ইমান মানে বক কৈছো আপুনি বহুত লাকি দেই পুৰা ফুললি একদম এটা উহাহতে কৈছে আপোনাৰ যিখিনি মানে সাপোৰ্ট সেইখিনি কথা কৈছে কিন্তু বৰ বেয়া গুণ আছে নে নাই বেয়া গুণ মোৰহে আছে তাই নাই ৰাম নকয় আৰু দেই থাকিলেও নকয় নাই তাইৰ বেয়া গুণ নাই তিৰোতা মানুহৰ বেয়া গুণ থাকিবই নোৱাৰে হেতু পসিবল নহয় তিৰোতা মানুহৰ বেয়া গুণ নাথাকে বোলে নাথাকে যিমান থাকে পুৰা মানে নাৰী সমাজক পুৰা সাপোৰ্ট কৰিছে দেই এটা কথা ভুল কৈছে কবাত থাকিবই ময়ো নিজে কমপ্লিট 100% নহয় বাৰু তেওঁ আসলে ৱাইফে আসলে কিমান সহায় কৰিছে যাৰ কাৰণে তেওঁ গোটেই নাৰী সমাজখনকে ক'ব পাইছে যে মানে বেয়া গুণ নাই প্ৰথমটো তেখেতল মোৰ লাভ মেৰেজ হয় ঠিক আছে ক'ত লগ পাইছিল আৰু কেনেকৈ লগ পাইছিল ৰঙিয়া হাইজেংৰি একেলগে বহা নেকি আমি ক্লাছমেট আছিলো দুইজনী ৰঙিয়াৰে হয় তাই যোনে মোক চিনি পায় তাইক চিনি পাব অবভিয়াসলি তো হেৰিটো হ'ল কি তেওঁৰ লগত মই ৰিলেশনশ্বিপত থাকিলো মই বিয়া কৰালো 2014 ত গতিকে আৰু মই ৰঙিয়া শ্ৰেণীত পঢ়িছিলো 2001 ত ষ্টাৰ্টিং কৰিছিলো তো আপুনি হিচাপ কৰক কিমান বছৰ ৰিলেশনশ্বিপ বহুত দিন হ'ল 14 বছৰ আৰু 14 বছৰ দীঘলীয়া প্ৰেম একদম বহুত খাস প্ৰেম তো প্ৰথমটোতে লয়্যালটিটো অবভিয়াসলি থাকিবই ইমান বছৰ যেতিয়া থাকিলে বাকিখিনি আৰু থাকিবই দ্বিতীয়টো হ'ল যিখিনি সময়ত আমি মানে বিজনেছৰ ষ্টাৰ্টিঙত তাই যিখিনি মোক মানে সহায় কৰিছে সহায় বুলি কোৱাৰ লগে লগে এজন তিৰোতাটো মোক পইচা দিটো সহায় কৰিব নোৱাৰে কিন্তু মেন্টালি যিখিনি ষ্ট্ৰেংথ দিছে বা যিখিনি তেওঁ যিমানখিনি পাৰে তেওঁৰ ফালৰ পৰা আইডিয়া দিয়ে কাৰণ এজন পুৰুষৰ সবচে ডাঙৰ প্ৰবলেম কি জানে কাকো কান্দি দেখুৱাব নোৱাৰে এইটো সবচে ডাঙৰ প্ৰবলেম আমি নাই বুলি ক'ব নোৱাৰো আৰু কান্দি কেনে দেখুৱাবও নোৱাৰো मर्द को कभी हिंदीत আছে না मर्द को कभी दर्द नहीं होता है তো তাইলৰ যেতিয়া আলোচনা কৰো ন এটো কি কৰিম এটো কেনে কৰিম তাই মোক কিছুমান ওয়ে দিয়ে সেই ওয়েবিলাক শুদ্ধ নহলেও তাৰ লগতো জুলা টাপৰি মাৰি দিলে বস্তুটো শুদ্ধ হৈ যায়
সেনেকুৱা সৰু সৰু বহুত আছে তাই মোক য'ত য'ত নেকি বচাই দিছে বা হেল্প কৰিছে বা মেণ্টেলি ষ্ট্ৰেংথ মানে হেৰি কৰিছে মানে যিটো সময়ত ষ্টাৰ্টিঙৰ সময়ত মই এখন স্কুটি কিনিছিলোঁ মই এতিয়া সৰু ষ্টৰী এটা তাইৰ লগত ছাপোৰ্টৰ কথা কৈ আছোঁ মই এখন স্কুটি কিনিছিলোঁ আৰু তাই এখন প্ৰাইভেট স্কুলত কাম কৰিছিল স্কুটিখন মই EMI ত লৈছিলোঁ মোৰ EMI আছিল 2611 rupees সেই EMI টো দিয়াৰ কাৰণেও মোৰ তাৰমানে অকাত নাছিল প্ৰথম আৰু তাই দৰমহা পাইছিল তেতিয়া 2500 টকা মাত্ৰ 2500 টকা আৰু স্কুটিখনত তেল ভৰাটো বাদে দিলো EMI আহে 2600 টকা ঠিক আছে আৰু সেইখিনি সময় মই ষ্ট্ৰাগলে কৰি আছো হোৱা নাই ছাকচেছ হোৱা নাই কৰবাত লছ খালো হাতৰ পইচা গ'ল ধাৰ লাগি গ'ল বহুত কিবা কিবি তো সেইখিনি সময়ত যে তাই মোক যে মানে যিখিনি তাই মানে গাইড দিছিল মোক সেইখিনি বস্তু তাৰ মই কোনোদিনে ভাবিব মানে হেৰি কৰিব নোৱাৰো পাহৰিব নোৱাৰো দেউতাৰ পৰা ছাপোৰ্ট পাইছো নো ডাউট ছাপোৰ্ট পাইছো মেণ্টেল ছাপোৰ্ট পাইছো কিন্তু প্ৰব্লেমটো হ'ল কি আমিতো কথা খুলি ক'ব নোৱাৰো ন মোৰ নাই এইটো এটা মানে নিজৰ সেলফ ৰেসপেক্টৰ কথা আহি পৰে ইমানটো বয়স হ'ল তো কেনেকৈ কৰিবি তো এনেকুৱা দিন যায় ন গুৱাহাটী যাওঁ আমি দুইজনে 150 টকা পকেটত থাকে ইয়াৰ পৰা 15 টকা অটৰি লয় ন আপোনাৰ ট্ৰেইনৰ ভাড়া লয় প্ৰাইভেট তাইও হেৰি কাৰণে ট্ৰাই কৰি আছিল তেতিয়া চৰকাৰী চাকৰিৰ কাৰণে তাই বাৰু নহ'লগে যাওক বাৰু তো ইণ্টাৰভিউ দিব যাওঁ কিবা দিব যাওঁ 15 টকা যাওঁতে লাগে মানে দুজনৰ 30 টকা আহোঁতে 30 টকা 60 টকা হ'ল 10 টকা পাৰ্কিঙত দিব লাগিব স্কুটিখন যে লৈ গৈছো ঠিক আছে মোৰ পকেটত 150 টকা আছে দেই হিচাপটো কৰিব আপুনি তো 70 টকা হ'ল তাই যেতিয়া ইণ্টাৰভিউ থাকে ন মই ওচৰত তাৰমানে মই লাগি থাকোঁ যে ক'ত হোটেল আছে ভাতৰ হোটেল আছে আৰু ভাত খুৱাব লাগিব তাইক মেক্সিমামত ভাতৰ খৰচ ধৰক 50 টকাৰ পৰা 60-70 টকাত নৰ্মেল ভাত পাইছিল 2012-13 নহয় 15-14-13-14-15 কথা কৈছো মই 14 বিয়া আছে 14-15 তো মই ভাতটো আগতে খাই দিয়া বুলি কৈ দিম তাইক যে মোৰ খুব ভোক লাগিল মই ভাতটো আগতে খাই দিলো তো তুমি দেখাই লোৱা তাই বুজি পাই নে মই অলপমান ডাউট হৈ যায় তাইৰো কিন্তু এতিয়া পাব্লিক প্লেচতো চিঞৰিবও নোৱাৰে একো নাও ক'ব নোৱাৰে একো তো মোৰ এতিয়াও মনত আছে এখন হোটেল আছিল TC হাই ছেকেণ্ডাৰী কাষত মই তাত নিকেনে মোৰ মানে চকু পানী ওলাই গৈছে তাইক ভাত খাব দি কেনে ভাত খাব দিছো মানে মোৰ আজি তাইৰ লগত বহি কেনে এখন হোটেল ভাত খোৱাৰো মানে অকাত নাই মোৰ এইটো আৰু এটা কথা দেই মানুহৰ লাইফ চেঞ্জ হওঁতে বহুত সময় নালাগে এথিকটো মেইনটেইন কৰিব লাগে খালি বহুত বেছি পুৰণা কথা কথা 10 বছৰ পুৰণা কথা কৈছো 10 ইয়াৰ্ছ অনলি 10 বছৰৰ ভিতৰৰ কথা কৈছো 2014-15 কথা কৈছো তো এতিয়া খাই মেলি আহিলো তাৰপিছত আকৌ ঘৰত আহি কেনে ইণ্টাৰভিউ দিলে কি হ'ল নহ'ল ৰিজাল্ট এপ্লাই কৰাৰ কাৰণে ফৰ্ম আনি থৈ দিওঁ তাইক যিমান ইচ্ছা সিমান ফৰ্ম ফিল আপ কৰা একলাই কিতাপ আনিলোঁ ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে ন এটা আজিকালি ষ্টেণ্ডাৰ্ড ফৰ্মটো নাই আৰু আগতে তেতিয়াতো অফলাইনতো হৈছিল ন 2014-15 লৈকে অফলাইন হৈছিল তো আৰু বহুত ক্ষেত্ৰত কিন্তু ভগৱানৰ সহায়ো আছে মোক যেনেকৈ য'ত যেনেকৈ প্ৰয়োজন তেওঁলোকে সহায়ো কৰিছে তো অভাৰঅল যদি মই ক'ব যাওঁ মানে যে যিটো এথিক মেইনটেইন কৰিব লাগে মানুহৰ যিটো সততা আছে ন ব্যৱসায়ৰ লগত সেইটো মেইনটেইন ৰাখিব লাগিব যদি সততা আপুনি নাৰাখে আপোনাৰ নহয় আৰু মোৰ ৱাইফে যিখিনি সততা মোৰ লগত খটাইছে বা মই তাইৰ লগত যিখিনি পাৰিছো মানে কি সততা পাৰিব পৰা বস্তু নহয় বাৰু মই শব্দটো ওলাই গ'ল তো যিমানখিনি পাৰো মিছা কথা ক'লে কিন্তু এইটো ইমানটো মিছা কথা নকওঁ যে মই অমুকটো কৰিছো ডাঙৰ কথা মই নকওঁ যিটো মোৰ ফেমিলি টেম্পাৰ কৰিব পাৰে অমুকত গৈছিলো অমুকক লগ পালো তাক মই লগ পাব গৈছিল বুলি নকওঁ আৰু অমুকত লগ পাই গ'লেতো সি এনেকে ক'লে তাক যে মই লগ কৰিবই গৈছিলো সেইটো কথা হয়তো নকব বাৰু কিন্তু লগ পোৱাটো কম তো সেইখিনিলৈকে তাইৰ লগত চলাওঁ আৰু বাকী এতিয়াতো চলি আছে ল'ৰা ডাঙৰেই হ'ল ক্লাছ 4 পালে ইয়াৰ মাজতে আপোনাৰ আপুনি ক'লে আপোনাৰ দুখৰ মুহূৰ্তটো আপুনি ক'লে যে আপুনি ৱাইফক খাবলৈ দিব বহুত আছে এটোতো এনেকুৱা দুখৰ মুহূৰ্ত আছে নেকি যিটো আপুনি কেতিয়াও পাহৰিব নোৱাৰে জীৱনত নোৱাৰো মই কোন কেনেকুৱা আছে কৈ আছো মই আপোনাক মই এটা লেটেষ্ট ষ্টৰী কৈছো 2015 1 জানুৱাৰী মোৰ হেডাখন পকেটত বিশ্বাস কৰিব কিমান আছে মোৰ এন্টায়াৰ বেংক বেলেন্স মিলি কেনে মোৰ পকেটত 3 টকা আছে 3 টকাটোত মই লাহে গম পালো বিয়া হ'ল মই গম পালো যে প্ৰেগনেন্সি আহিছে তাই তো ডক্টৰে চেকআপ কৰিব লাগে
তো একটা বাকি কেইদিন মই বেলেগে ঘূৰি থাকো তো মই তাইৰ বেগ খুচৰিছো যে তাইৰ এতিয়া পইচা আছে নেকি তাইৰ অলপ পইচা ওলাল 100 টকা 150 টকা মান ওলাল নেকি তো হেকেটা পইচা লৈ কেনে মই চৰকাৰী হস্পিটেলত মানে 5 টকা দিব লাগে তো 5 টকাটো দিলো ৰঙিয়া হস্পিটেলৰ কথাই কৈছো সিভিল হস্পিটেল বনগাঁও দি কেনে মই চিকিৎসা কৰি কেনে যিটো ঔষধ লিখি দিলে মোক সেইখিনি আনৰ কাৰণে মোক 3 দিন মান লাগিল 3 দিন মান লাগিল সেইখিনি আনাৰ কাৰণে মই নিজক এটো ফিল কৰিছো না মই আজি কি কৰি আছো মই নিজৰ ফ্যামিলিটোক যদি মই হস্পিটেলত নিয়াৰ কাৰণে মই মানে হেৰি নহয় কিন্তু সেইখিনি সময়টো ন মানে মোৰ ব্যৱসায়টো চলি আছিল যদিবা আৰম্ভণি হৈ চলা আৰম্ভ কৰিছিল মই ব্যৱসায়ৰ পৰা কিন্তু হিলা নাছিল ব্যৱসায়ৰ যিটো ক্যাপিটেল আছে তাক খৰাই বেলেগকে ৰাখিছিল সেইখিনি সময়ত ক্যাপিটেল অৱশ্যে এনেকে বিশেষ নাছিল যিখিনি আছিল অন ফিল্ড ঘুমাই গৈছে পইচাটো মোৰ আহি পোৱা নাই এনেকুৱা টাইপৰ আছে গিভ এণ্ড টেক পজিশন আছে ৰটেশনত নাই গিভ এণ্ড টেক টাইপ মানে আপোনাৰ পৰা মই এটা ধৰক এটো মই আপোনাক বেচিলো আপুনি মোক যেতিয়া পইচা দিও তেতিয়া মই এটো আকৌ নতুনকে কিনিম আৰু আপোনাক বেচিম এটো কনসেপ্ট আছে ইমান ৰটেশনত আহা নাই বিজনেসটো তো হেতু এটা এনেকুৱা মুহূৰ্ত আছিল যে মানে হে ঔষধৰ যিটো স্লিপ আছিল স্লিপখনৰ ঔষধটো মই একেলগে কিনি দিয়া নাছিল তাই মানে যিগিটা প্ৰথম ঔষধ দিছিল মানে ৰঙা কিবা থাকিছিল না ফলিক এসিড এইখিনি তো তাৰে বিৰা যিগিটা ইম্পৰ্টেন্ট আছিল ন হেগিটা এদিন আনিলো এটো এদিন আনিলো তাৰ পিছত মোৰ হিসাব হৈ গল যে পাৰ ডে কিমান টকা ঔষধ লাগে কিমান টকাৰ ঔষধ লাগে মোক হিসাব হৈ গল যে পাৰ ডে তাই 30 টকাৰ ঔষধ খায় বা 60 টকাৰ ঔষধটো খায় হা কিন্তু হেতুৱে কি জানি মোৰ লাষ্ট ব্যাড ইয়াৰ আছিল মানে 2015 এক তাৰিখৰ পিছত মই কিন্তু মই ভাবো আৰু মোৰ ব্যৱসায়ত এটা ড্ৰামেটিক চেঞ্জ আহিছিল ড্ৰামেটিক চেঞ্জ হেই যে মই প্ৰথম ডক্টৰৰ পৰা আহিলো লাহে বিউচি হৈ গল এটা বিজনেস পৰামৰ্শ হ'ল তাৰ পিছত কিন্তু মই আৰু কোনো দিনে উভতি চাব লগা মানে হেৰি কৰিব লগা হোৱা নাছিল মোৰ লাষ্ট টান কি জানি মোৰ হেতুৱে আছিল আৰু যেতিয়ালৈকে বাচ্চা জন্ম হ'ল তেতিয়ালৈকে মই এটা মোটামুটি মই কাকো খুজিব লগা কন্ডিশন নাই বা ধৰক আজিকালি নাৰ্ছিং হোম এখন গলে যিখিনি পইচা লাগে তো হেনেকে মই খৰচ পাতি কৰি কেনে হেৰি কৰিছিলো তো তাৰ পিছত বিশেষ মোৰ হেৰি নহল মানে ঠিকে থাকে তাৰ পিছত ঠিক ঠাক হ'ল মোৰ ক্ষেত্ৰত কয় ন লৰা ছোৱালী জন্ম পালে অলপমান চেঞ্জেস আহে মানুহৰ লাইফত হয়তো মোৰো হেনেকুৱা হ'ল মোৰ লৰাৰ লগত মোৰ লৰাৰ জন্মদিনাখনো মোৰ একাউণ্টত পইচা সোমাইছে এনেকুৱা দিন গৈছে যে পাব লগা পইচা মোৰ একাউণ্টত সোমাই গৈছে বাই ডিফল্ট গভৰ্নমেন্ট পেমেন্ট মানে এতিয়া আপোনাৰ যদি সুখৰ মুহূৰ্ত বুলি ক'বলৈ বিচাৰে তেতিয়াহলে আপোনাৰ লৰাৰ জন্মদিনটো ক'ব খুজিব অবভিয়াসলি মই লৰাৰ জন্মদিনৰ পিছতে মই ফিল কৰো দেই মই ফিল কৰা কথা মই এইটো মাইথলজিকেল কথাটো কৈছো মই ভগৱানৰ যিটো এড বুলি কয় মানুহ সেইটো কথাই কৈ আছো হয়তো মোৰ লৰা জন্মৰ পিছৰ পৰা মোৰ লাইফত বহুত চেঞ্জেস আহিছে চাগে বহুত চেঞ্জেস আহিছে মই মানুহজন যদিও আপোনাৰ আজি কথা পাতি আছো বহুত ক্ষেত্ৰত কিন্তু মই ৰাফলি কথা পাতো বহুতে মোক হয়তো তাৰে কাৰণে হজম কৰিব নোৱাৰে ৰাফলি নহয় ষ্ট্ৰেট ফৰৱাৰ্ড কথা পতা যায় যে এটো সিধা সিধি ইমান তাৰ মানে টেং বেজালিৰ মাজত থাকিৰ লগে লগে পিছলৈকে মোৰ তাৰ এটা কোৱেশ্চন আহিব গতিকে সিধা সিধি আপোনাক আজি কৈ দিয়াই ভাল যে এটো হ'ব এটো নহয় এটো হলে এনেকুৱা হ'ব এটো হলে হেনেকুৱা হ'ব মানে মোৰ হেতু ব্যৱসায়িক ষ্ট্ৰেটেজি ষ্ট্ৰেটলি যদি ক'ব যাও আজি আপোনাক বেচাৰ কাৰণে বা কিবা এটা কৰাৰ কাৰণে মই কৈ দিম কালিলৈকে আকৌ হ'ব আপুনি মোক এনেকৈ কৈছিল এই বস্তুটো মোৰতে আহিব নালাগে মানে যি কৰিব ভালকে কৰিম নকৰিলে নাই আজি নাই নাখাও ঠিক আছে কিন্তু খাই কেনে পালেগে পেট নষ্ট নকৰো বহুত ভাল কথা কৈছে এতিয়া আপুনি বহুত জীৱনৰ বহুত ঘাট প্ৰতিঘাত বহুত পাৰ কৰিলে আপোনাৰ দৃষ্টিত জীৱন মানে কি এই এটা কথা আপোনাক কওঁ মই জীৱন বুলি কোৱাৰ লগে ন আপোনাৰ এতিয়া মোৰ ফিল হ'ব ধৰিছে লাহে এৰাউণ্ড মই 40 এজৰ মানুহ মই যিমান দিন জিয়ালো ন সিমান দিন মোৰ আগৰ ফালে নাই এজ এ হিউমেন যিটো সাইকেল লাইফ সাইকেল মানে হেদিনাখন মই টিফিন খাই আছিলো বহুত দিনটো হোৱা নাই মই স্কুল পঢ়ি থাকা মোৰ ফিল হয় নিজৰ গতিকে একো বস্তুৱে ন আপুনি সিৰিয়াসলি নলব একো বস্তু আপুনি ডিপলি নলব আপুনি ডিপলি মানে ব্ৰেইনত নলব আপুনি হাৰ্টত লওক ব্ৰেইনত আপুনি সিম্পল ৰাখক যাতে আপুনি আগৰ ফালে ভাবিব পৰা ক্ষমতাটো থাকে আপোনাৰ আপুনি যদি ভাবে মোৰ অমুকটো হৈছে তাৰ মানে কি হ'ল আপুনি ব্ৰেইনত বহাই ললে ন মোৰ আৰু কি হ'ব আৰু মোৰটো জীৱনটো শেষ মোৰ আপুনি হাৰ্টত বেয়া লাগিছে আপুনি ঠিক আছে কিন্তু বিবেকটোকে যে হেতু খটাই দিয়ে আপুনি আগৰ ফালে ভাবিবই নোৱাৰে আৰু আপোনাক যদি কালি কয় যে মোক যদি কয় কোনোবাই মই কালি মোৰ মৃত্যু আছে
মানে আজিয়ে মৰি যাম নেকি জীৱনৰ দৰ্শনটোতো সেনেকুৱা মই নাভাবো মোৰ যিমান ইচ্ছা আছে মই সিমানখিনি কৰিম মইতো বেছি খুলি কেনে কথা পাতিম সেইদিনাখন অবভিয়াছলি যেনেকে চিনেমাত কয় মা দেউতাৰ লগত মৰম কৰি কথা পাতিব মই সেনেকে কথা পাতিম এবাৰ হ'লেও চাম মই কেনেকুৱা লাগে কৰি কেনে অবভিয়াছলি মই গছত উঠি পৰা নাই গছত উঠি চাব চেষ্টা কৰিম এবাৰ এইটো ন কালি মৰিম দেখা যাব কালিটো সেইটোৱে জীৱন আজি যদি আপুনি ভাল কাম কৰিছে ভৱিষ্যতটো আপোনাৰ ভাল হ'বই একো বস্তুৱে আপুনি মাইণ্ডত বেয়াকে বহাই নল'ব কিবা যদি বেয়াও হৈছে নহয় এইটো আপুনি ভালেই হৈ আছে তাৰ লগত ভালেই হৈছে তাৰ লগত ইয়াৰ আপুনি এইখিনি বহুত ধুনীয়াকে জীৱন দৰ্শনটো খুব ধুনীয়াকে দিলে ইয়াৰ মাজতে আপোনাক এটা কথা কওঁ যে আজিকালি ল'ৰা ছোৱালী বিলাক প্ৰায় আমি এটা শব্দ শুনো যে মই বহুত দিনৰ পৰা বহুত ডিপ্ৰেছনত ভুগি আছো আপুনি শুনে হয়তো মোৰ বয়সৰ বা তাতকে সৰু ডিপ্ৰেছন গুচি যায় আসলে এই ডিপ্ৰেছনত মানে তেওঁলোকে আসলে কিয় ভাবি লয় আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি মানুহ ন আপুনিতো বহুত ডিপ্ৰেছনত ভুগিছে মই আৰু বিশ্বাস কৰক দৰজাত নক কৰিলে মোৰ বুকুখন কপি যায় কোনোবা আহিল নেকি মোক কিবা ক'ব নেকি মানে মই যেতিয়া লুজাৰ আছিলো তেতিয়া মোক বিচাৰি আহিছে নেকি মোক বেয়া ব্যৱহাৰ কৰে নেকি সুইসাইড কৰিম বুলি ভাবো মানুহ আৰু হে ডিপ্ৰেছনত আপোনাক সুধিব কি জানে আপুনি আপোনাৰ ওপৰত ডিপেন্ড কৰিব আপুনি কিমানখিনি আপুনি নিজক কেপেবল কৰি ৰাখিব আপুনি চাওক আজি তাৰিখত আপুনি কৰিব নোৱাৰা কাম পৃথিৱীত একো নাই এক্সেপ্ট মানুহ মৰাৰ পিছত জীৱাৰ বাহিৰে হয় সব কৰিব পাৰে আপুনি মৰাৰ সময় দুটা একে বস্তু দেই সময়টো ঘূৰাব নোৱাৰে অৱশ্যে যাওক বাৰু তো আপুনি যি বিচাৰে তাকে কৰিব পাৰে এতিয়া আপুনি যিটো নাপালে হেতুৰ কাৰণে চিঞৰি লাভ নাই তাৰ অল্টাৰনেট সব বস্তুৰে আছে আপোনাৰ অল্টাৰনেট এই ডিপ্ৰেছনত পৰি বহুতে কিন্তু সুইসাইড কৰে ডিপ্ৰেছনৰ কি ভাল পাই কাৰণে সুইসাইড কৰাটো তেওঁলোকটো মেন্টালি ডিসঅৰ্ডাৰেই হয় এটো আপোনাক সিধাকে কলো মই তেওঁলোক মেন্টালি ডিসঅৰ্ডাৰড হয় যদি কোনোবা সাকসেস নহয় কাৰণে ডিসঅৰ্ডাৰ হৈছে নহয় তো তেওঁলোক একচুয়ালি দেউতাক মায়েকে অলপ অন্তত শিকাব লাগে যে একচুয়ালি এচিভমেন্টটো অকল এটু কৰিলে যে এচিভমেন্ট হ'ব 90% পালে বা 100% পালে যে এচিভমেন্ট হ'ব এনেকুৱা নহয় ডাঙৰ মানুহ আপুনি চাব ডাঙৰ মানুহ কোনো মানুহে আপুনি মোক এটা আপুনি থুৰতে কওক শচীন তেণ্ডুলকাৰ কিমান ক্লাছলৈকে পঢ়িছে কিবা 9 10 লৈকে কিবা পঢ়িছিল নেকি মাহলে পঢ়িছিল ইমানলৈকে পঢ়িছিল তাৰ পিছত পঢ়িছে এইটো বেলেগ এটো পিছত পঢ়িছে হে হিমাত আছে কিমানলৈকে পঢ়িছিল এইটো ষ্টাৰ্টিংত পিছত তেওঁ নিজৰ কৰ্মযোগ্যতা তাৰ পিছত পঢ়িলে ঠিক আছে কিন্তু এতিয়া যদি আপুনি নাপায় তেনেহলে অল্টাৰনেট আছে আপুনি থবই লাগিব ন জীৱনটোতো আপুনি ওয়ান টাইম বস্তু নহয় ৰিকেপ কৰিব পৰা বস্তু নহয় হয় তো ফাৰ্স্টেশনত আহিব লগা কি কথা আছে ভাই এটো নহল এ নহল প্ল্যান বি প্ল্যান বি নহয় প্ল্যান সি ল এই ইমান ফাৰ্স্টেশনত আহি কেনে ইমান মই ভাবো জুনে কয় ন মই ফাৰ্স্টেশনত আহি গলো ডিপ্ৰেছনত পৰি গলো হয় তেওঁলোকে বাহানাবাজ বেলেগ একো নহয় বাহানাবাজ বুলি ক'ব লাগিব নিজৰ মানে বিফলতাখিনিক ডিপ্ৰেছনৰ নাম দি কেনে থৈ দিব খুজে যদি হসাকে তেওঁলোকে কাম কৰাৰ উদ্যোগী হয় যদি তেওঁলোক নিজক সাকসেসৰ অকল সাকসেসটো যে মানে কি ইমানখিনি পালে যে সাকসেস হ'ব কোনো জুখ আছে নি কিবা নাই একোটো জুখ নাই গতিকে তেওঁলোকে বাহানাই কৰিব লাগিব মই আইএস কৰিব পৰা নাছিল মই আইএস হ'বই লাগিব এনেকুৱা কোনো কথা নাই আপুনি কি সবচে টপাৰ নেকি ওয়ার্ল্ডত আপুনি সবচে বেছি জানে নেকি আপোনাৰ বহুত আছে এটা যে সবে প্ৰত্যেকজন ল'ৰা যে 100% পায় ৰোল নম্বৰ 1 কোন হ'ব প্ৰত্যেকজন ল'ৰা যে 100% পায় ৰোল নম্বৰ 1 টো কোন হ'ব কওকচোন গতিকে যিখিনি মানুহে কৰে ডিপ্ৰেছনত আহি গলো এটো মেন্টালি ডিসঅৰ্ডাৰে হয় ওয়ান কাইন্ডস অফ আৰু তেওঁলোকে নিজক ফাকি দিয়ে মই সিধাই কৈছো নিজক ফাকি দিয়া মানুহ এখিনি মানুহ মানে নিজৰ বিফলতাখিনিক ডিপ্ৰেছনৰ নামটো দি থব বিচাৰে একো নহয় একো মই বহুত দেখিছো মোৰ লগৰ পঢ়া ল'ৰা ছোৱালী বহুত মই এনেকুৱা ল'ৰা দেখিছো পঢ়া শুনা বাদ দি কেনে মোৰ মানে ক্লাছতকে এক বেছ সিনিয়ৰ আছে পঢ়া শুনা বাদ দি কেনে ৰাস্তাৰ কাষৰ শিৱ মন্দিৰত বহি ভাংটানি বহি থকা ল'ৰা দেখিছো আৰু সি আজি বহুত ডাঙৰ মানে আমাৰ যে পেট্ৰল ডিজেল জাতীয় কোম্পানী আছে নহয় তাত কাম কৰে হেতু ডিপেন্ড কৰে সি কেনেকে নিজক মোটিভেট কৰি ললে কেনেকে নিজক ঘুৰাই ৰিভাইভ কৰি ললে হেতুৰ ওপৰত ডিপেন্ড কৰে একো ডিপ্ৰেছনত যোৱা এনেকুৱা ধৰণৰ নাই আমি বহুত কথা পাতিলো এতিয়া মই অকমান বেলেগ সাইডে যাম মানে আপুনি যে বৌক লগ পালে বৌক লগ পোৱাৰ আগতে কেতিয়াবা জীৱনত প্ৰেম হৈছিল নাই নাই বৌয়ে ফাৰ্স্ট বৌয়ে মানে লাষ্ট
বহুত ডাঙৰ কথা দেই, বহুত লাকি হয় ন। মই আজিও মোৰ মোবাইলত ন তাইৰ নম্বৰটো সোল বুলি সেভ কৰা আছে। এটো মোৰ সোল শব্দটো মোবাইলটো বহুত চেঞ্জ হ'ল, কিন্তু নামটো চেঞ্জ নহল। কোনদিনা ৰঞ্জনা বুলি লিখিলে, সৰি নামটো কৈ দিলো, ৰঞ্জনা বুলি লিখিলে, মই বেলেগৰ নম্বৰ লালো নেকি, এইটো মই চালো নেকি। ও মানে ঘৰত নেদেখিবৰ কাৰণে এনেকে সেভ কৰি থৈছিলে নেকি? নহয় সোল মানে আত্মা ন, সোল SOUL। ইয়েস কৈছে মানে তেতিয়া এইটো পেনপেনি অলপ আছিলো নেকি, সেইটো কাৰণে মানে আত্মাই কৰি থৈ দিলো। আৰু সেই নামটো আজিও থাকি গ'ল। তাইৰ লগত মই ৰিলেশ্যন 25 ইয়াৰ্স হ'ল আজি, ৰিলেশ্যনশ্বিপ আৰু বিয়া মিলি কেনে। বিয়াৰ 10 বছৰ হৈ গ'ল, মোৰ 11 বছৰ কমপ্লিট। 14 চনত বিয়া কৰালো আৰু 2001 তাইক লগ পাইছিলো। মোৰ অলপ কথিত আহি যায় দেই। তো গতিকে এইখিনি মানে মানে কি আছিল, কি টপিকটো কি আছিল আমাৰ? তো প্ৰেম বোলা বস্তুটো একচুৱেলি আমি কোনো পেনপেনিয়া নাছিলো, কিন্তু পেনপেনিয়া নাছিলো যে এনেকে যাই কেনে অমুকত বহি থাকিম, অমুকত চিঠিখন দি থৈ আহিম। চিঠি দিছো, মই চিঠি লোৱা সোৱাদো পাইছো। চিঠি দি পাইছো, মই চিঠি দি কেনে লিখিছো দূৰ, মানে দিল্লীত থাকোতে লিখিলো 2-এখন, কাৰণ চবে কয় লিখিব লাগে বুলি। সেই সোৱাদটো লৈ চালো মই। চিঠি লিখিছিলে? লিখি পাইছো মই 2-3খন চিঠি লিখি পালো। কেনেকুৱা আছিলে আমেজটো? এইটো কবি সাহিত্যিক আৰু কবিতা কিতাপে পঢ়ি থাকো আৰু। প্ৰণৱ বৰ্মনৰ ফেন তেতিয়া। এতিয়াও প্ৰণৱ বৰ্মনৰ অলপ এতিয়াও ফেন, কিন্তু এতিয়া সময় নাপাওঁ, ব্ৰেইন বিলাক যেতিয়া আৰু কবিতা পঢ়িবলৈ এটা ব্ৰেইনটো শাৰ্প লাগিব, ব্ৰেইনটো বেলেগ ব্ৰেইন এটা বেলেগ ব্ৰেইন আৰু এটা হেৰি থাকে, পৰিৱেশ থাকে। মোক তাই ইয়াৰ পৰা কবিতা কিতাপ মানে কোৰিয়াৰ কৰি দিয়ে যেতিয়া কবিতা কিতাপ ওলাই। তো আমাৰ সময়ত প্ৰণৱ বৰ্মা খুব হিট আছিল। এতিয়াও হিট বাৰু, এতিয়াও হিট, কিন্তু তেতিয়া এটা বেলেগ ধৰণৰ হিট আছিল। প্ৰণৱ বৰ্মনৰ কবিতা ওলালে বুলি ক'লে আজিকালি ইনষ্টাগ্ৰামত ভাইৰেলে হৈ যায়। তো তেতিয়াও আছিল। তো তাই কিতাপবিলাক পৰা কোৰিয়াৰ কৰে আৰু সেই কবিতাবিলাকৰ পৰা অলপ ভাষা টানি তাইলৈকে এখন জীৱন চিঠি লিখি দিলো। তালৈকে ঠিকেই আছিল, তাই পালে সেইখিনিও ঠিকেই আছিল। ধৰাত পৰিলো বিয়াৰ পিছতহে, মানে চিঠি পঠিয়াতো। তো বিয়াৰ পিছত 6 মাহ বছৰ দিনমান পিছত এবাৰ মই গৈছো, তাইও গৈছে, দুইজনে গৈছো। সেইদিনাখন গৈ পালো, সিহঁতে পুৰণা আলমাৰীবিলাক চাফ চিকুণ কৰি আছে, কাগজ পত্ৰ কিবা কিবি চাফ চিকুণ আছে তেওঁলোকৰ ঘৰত, সৰুহঁতৰ ঘৰত। তাতে দেউতাকে চিঠিখন পালে নহয় কাগজৰ মাজত, পাই পুৰা পঢ়িছে। পঢ়ি কেনে মাকক দিছে, দি কেনে কৈছে, ল জীয়েৰৰ চিঠি। সেই বস্তুটো কেতিয়াবা ভাবিলে মোৰ লাজ লাগে। লাজ লাগে আৰু তেতিয়াতো টেলিফোনৰ খৰচটো বহুত বেছি আছিল। মানে আমি যেতিয়া দিল্লীৰ পৰা মই ফোন কৰো 2.75 নে 3.75 পাৰ মিনিট আছিল মোবাইলত। তো ইমান টকাটো খৰচ কৰিব নোৱাৰো ন। তো চিঠিখন 2-এটা আমেজ লৈছিলো আৰু চিঠিখনৰ মাজেদি। আৰু 6 মাহ বছৰ দিনতো অহা যোৱা কৰোৱে। 12-13 মানৰ পৰাহে এনেকে পেক ভৰাই লোৱা চিষ্টেমটো আহিছিল নেকি? 13 মানৰ পৰা অলপ 13 মানৰ পৰা আহিছিল। আগতেতো সেনেকুৱা মোবাইল নহয়, এইটো আমাৰ যিটো নকিয়া ইমান মিনিট টক টাইম পায়, এই মটৰলা নকিয়া সেনেকুৱা মোবাইলটো, সেনেকুৱা কিবা এটা আহিছিল আৰু মেছেজ ইমান কিটা ভৰালে মেছেজ 50টা ফ্ৰী। মই জাষ্ট গৰম মছলাটো দি কেনে শেষ কৰিম ইয়াত, আৰু অলপমান খালি হিট লাগিব চাগে, জুই অকমান দি দিয়ক। এতিয়া আপুনি চাওক, বিজনেছৰ ক্ষেত্ৰত আপুনি আপোনাৰ লগতে আৰু কেইজনমান আগবঢ়াই দিছে, আৰু এই ক্ষেত্ৰত আপোনাক মই দেখিছো যে আপুনি যিটো মানে অকমান সামাজিক বুলি ক'ব পাৰি আপোনাক, আপুনি সমাজৰ কাম কৰি ভাল পায়। আপোনাক দেখিছো যে আমাৰ যিটো আপুনি ৰঙিয়াৰে, তাতো মিলনপুৰৰে, মোৰ আচলতে ঘৰৰ একেবাৰে কাষৰ বুলি ক'ব পাৰি। দাদাক প্ৰায় দেখি থাকো, আৰু তেওঁ জনামতে আৰু আমাৰ এওঁলোকৰ মুখতো শুনোতে সমাজৰ কাম কৰি ভাল পায় মানে। তেনেস্থলত আপুনি ভৱিষ্যতৰে মানে ৰঙিয়া হৈ বা মিলনপুৰ হৈ যদি আপুনি কাম কেতিয়াবা পায়, মানে সুযোগ পায়, কাম কৰিবলৈ সুযোগ পায়, তেতিয়াহ'লে পোনপ্ৰথমে কি কাম কৰিব? যদি মানে আপুনি কাম কৰো সেইটোতো ডিপেন্ড কৰিব সেই সময়টোৰ ওপৰত। তো এতিয়াতে মই আপোনাক ক'ব কি নোৱাৰিম, চেঞ্জেছ কৰিব বিচাৰিব মানে? চেঞ্জেছ বুলি ক'লে ন, চাওক আজিকালি যদি সমাজৰ ব্যৱস্থাৰ কথা কয়, তেনেহ'লে সমাজখনক একোটো প্ৰয়োজন নাথাকে। ৰাস্তা ঘাট চৰকাৰ আজিকালি চব চৰকাৰে আছে, আজিকালি পটককে হৈ যায় ৰাস্তা ঘাটবিলাক। আৰু ইমানখিনি ধৰক অলপ চিষ্টেমেটিক কৰিব বাকী থাকে। বাকী থাকিলে আপোনাৰ মানুহখিনি, নেইবাৰখিনি, তো নেইবাৰখিনিৰ লগত মিলি জুলি থকাটো বহুত ডাঙৰ কথা। আমি আজিকালি তাৰিখত ধৰক মই যিটো লোকেলিটি, আপুনিও ছেম লোকেলিটিৰ পৰা আহে, তো মই আপোনাক দেখা পাওঁ, আপুনি মোক দেখে বাৰু, ঠিক আছে। আপোনাৰ হাজবেণ্ডৰ লগত মোৰ চিনাকি আছে, মানিলো মই, কিন্তু আপোনাকতো মই মাতি পোৱা নাই। এতিয়া মোৰ ক্ষেত্ৰত কি হয়, যেতিয়া মানুহজনক মই চিনি পাওঁ, কিন্তু মাতিবৰ কাৰণে অলপমান সংকোচ থাকি যায়, যিহেতু কোনোদিনে মই মাতিয়ে পোৱা নাই। অলপমান তাৰমানে চকু পৰিলে হয়তো মই বুলি দিয়াৰ
তাতকে বেছি আৰু আগবাঢ়ি যাব পৰা বাঢ়ি যোৱা নাযায় আমাৰো নাযায় বাৰু আৰু বহুত মানুহৰ ক্ষেত্ৰত কি হয় বহুতে হয়তো মোক ভাবে এই কথা বতৰা নাপাতে মানুহৰ লগত টাৰ্মছ হেৰি নকৰে ইমান ইণ্টিমেচি নকৰে একচুৱেলি 1-to-1 মই বেছি ৰিলেশ্যনশ্বিপ ৰাখা বেছি নাযায় 1-to-1 কিন্তু যেতিয়া ছ'চিয়েলৰ কথা আহি পৰে সমাজৰ কথা আহি পৰে তেতিয়া সামাজিক কিবা কামত মই ভাবো যিমান পাৰো সিমান নিজক ত্যাগ কৰাৰ চেষ্টা কৰিম আৰু কৰি যাম যিমানলৈকে পাৰো অকল মই বুলি নহয় আমাৰ মোৰ লোকেলিটিত আমাৰ বহুত ধৰণৰ প্ৰগ্ৰেমাৰ মোতকেতো বহুত চিনিয়ৰ দাদাবিলাক আছে তেওঁলোকে আমাক দেখাইছে কাৰণে আমি কৰিছো কিছুমান জায়গাত আমি ফেইলাৰ বুলি নকওঁ মানে সাকসেস হ'ব পৰা নাই আৰু কিছুমান ঠাইত আমি সাকসেস বহুত ক্ষেত্ৰত আমি সাকসেসও হৈছো এতিয়া নৱপ্ৰজন্মক আমি হয়তো মোৰ নেক্সট জেনাৰেশ্যনখিনি যিখিনি আছে তেওঁলোকক আমি এট্ৰাক্ট কৰিব পৰা নাই তেওঁলোকে হয়তো সমাজ বোলা ব্যৱস্থাটো যিটো আমি থাকেই জেনেৰেলি কাজ কৰ্মৰ পৰা আদি কৰি ওচৰ চুবুৰীয়া আমি মাতবোল কৰা বাঢ়ি কৰা কিন্তু আমি এট্ৰাক্ট কৰিব পৰা নাই হয়তো বা আমি তেওঁলোকক শিকাব পৰা নাই সেইটো কৰিব পৰাটো সবচে ডাঙৰ কথা ওচৰ পাজৰৰ খিনিত আমি এটা গুড ৰিলেশ্যনশ্বিপ এটা ব্যৱস্থা কৰা আগতে কাৰোবাৰ বিয়া বুলি কোৱাৰ ললেতো খবৰটো পোৱা দিনৰ পৰাই এটা ঘৰত কাম সবে হেল্প কৰিবলৈ যায় কিন্তু এটোটো আমাৰ এতিয়া হোৱা নাই এটা বৰ্তমান নাই ইয়েস নালাগেও কাৰণ আজিকালি ব্যস্ততা সকলোৰে বাঢ়িছে কিন্তু হেতু নাথাকিলে অন্তত আনুষ্ঠানিকতা ৰক্ষা কৰাটো বহুত ডাঙৰ কথা সেইটো কথা ৰাজীৱ দাইটো আমাৰ ভিডিঅ' আগৰ পৰা চাই আছে আপুনি আমাৰ মানে কি দৰ্শকো লগতে আমাৰ কাখৰো তেনেস্থলত আপুনি এই পাকঘৰ উইথ পডকাষ্ট অনুষ্ঠানটো আপুনি কেনেকুৱা পাইছে আৰু লগতে আমাৰ পৰিবেশটো আপোনাৰ কেনেকুৱা লাগিছে আৰু ৰান্ধি কেনেকুৱা লাগিছে সব প্ৰগ্ৰামৰ ফালৰ পৰা চাব গলে মোৰ এটো এজ এ পডকাষ্ট মইতো বিশেষ একো নাজানো বাৰু মই আহিছো আপোনাৰ লগত কথা পাতিছো কিন্তু এটা বস্তু মোৰ ভাল লাগিছে এই যে চৌকা গেটাত যে আপুনি যেটো ব্যৱস্থা কৰিছে যেটো এনভায়ৰনমেন্ট দিছে এটো প্ৰমোট কৰে আমাৰ কালচাৰটোক হয় আৰু আপুনি যিখিনি প্ৰশ্ন মোক মোৰ পৰা উত্তৰ বিচাৰিছে গুটেখিনি প্ৰশ্নৰ উত্তৰ মই দিব পাৰিছো নাজানো পাইছো আৰু বহুত জানিব লগিয়া আছে আপোনালোকে একদম মানে উঠি অহা প্ৰজন্ম জানিব লগিয়া মই এটা বস্তু গোন্ধ পাইছো যে আপুনি বাৰে বাৰে কিবা মেছেজ থ্ৰু কৰিব বিচাৰি আছে য'ত মোৰ থ্ৰুৰে আপুনি বিচাৰিব হয়তো মই এটো এক্সাক্ট এনসাৰটো আপোনাক দিব পৰা নাই দিব পাৰিছে আপোনালোকে গম পাব আপুনি দিব পাৰিছে কিন্তু অবভিয়াসলি যেটো আপুনি পৰিবেশ দিলে এটা মাংসখিনি বনোৱাৰ কাৰণে যিখিনি পৰিবেশ এটা ক্ৰিয়েট কৰি কাৰণে যেটো আমাৰ একেলগে কালচাৰও আপুনি এটা ট্ৰেডিশন এটা আগবঢ়াৰ চেষ্টা কৰিছে আপোনালোক মই ধন্যবাদ দিছো আপোনাক আৰু আমাৰ নৈপত্যত থকা মানুহখিনিক যিখিনি আমাৰ কেমেৰা পাৰ্সন হওক তো ধৰক আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হওক আপোনালোকৰ এই পডকাষ্টটো এই চেনেলটো ইয়াতেই সীমাবদ্ধ হৈ নাথাকক গোটেই বিশ্ব আগুৰি ধৰক যিমান মানুহ অসমী যেটো অসমীয়াত কৰি আছো গোটেই অসমীয়া আকুৱালি লওক ইয়াৰ পৰা যদি কিবা এটা মেছেজ গৈছে তেনে ময়ো ধন্য হ'ম আৰু আপোনালোকৰ ইয়াত বহুত জানা মানা মানুহ আহক বুলি মই আশা কৰো বহুত জুনে সমাজখন এটা দিব পাৰে বা কিবা নহয় তেওঁলোকে প্ৰত্যেকটো আমাৰ অসমীয়া হয় আমি কি কৰিব পাৰো কি মেছেজ দিব খোজে সকলোৱে আহিলে আমি ভাল পাম গতিকে আপোনালোকৰ দূৰ ভৱিষ্যত মংগলময় হওক আৰু সাকসেসফুল হওক শব্দটো মই তাৰে শুভেচ্ছা যাচিলো গতিকে বিশেষ মোৰ শব্দ ভাণ্ডাৰ নাই আৰু বহুত আপোনালোকক ইয়াৰ পৰা কম যে দাদাৰ বহুত ধুনীয়া ধুনীয়া কথা কৈছে আৰু যিখিনি আমাৰ উঠি অহা প্ৰজন্মই মানে একদম আদৰ্শ হিচাপে ল'ব পাৰে বুলি মই ক'ব পাৰিম একদম মই ডাঠি ক'ব পাৰো তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আপুনি বহুত ধুনীয়া মাংস বনাইছে তাকো কোনো পেকেট মছলা ব্যৱহাৰ নকৰে আদা নহৰু জিৰা মানে জিৰা জালুক ধনিয়া শুকান জলকীয়া যিটো আমি ঘৰত শুকুৱাই থৈছো আপোনালোকে দেখিছে মোৰ ফটো এইটো গুৰি কৰি থৈছে নিজে আপোনালোকে ফটো দেখিছে মই কমপ্লিটলি জালুক তাৰপিছত আৰু শুকান জলকীয়া ঘৰতে শুকুৱাই থৈছো ইভেন মই পিকনিক যেতিয়া গৈছো তেতিয়া জালুক মই মানে পিকনিকৰ জেগাৰ পৰা উঠাই আনিছো আমাৰ ৰাণীখামাৰ ফালে বহুত জালুক হয় এই পিকনিক জেগাৰ পৰা মই উঠাই আনিছো আৰু তেনেকৈ একদম খাটি গাঁৱলীয়া বস্তুবিলাক আনি মই শুকুৱাই সেই ডাইৰেক্ট মছলা বনাই থৈছো আৰু এই মছলাটো দিছে আৰু খুব ধুনীয়াকৈ আপোনালোকে বনাইছে তেতিয়াহ'লে আমি অকণমান ৰ'ব তেতিয়াহ'লে খাই আপোনালোকক জনাইছো কেনেকুৱা লাগিছে আমি একেবাৰে শেষৰ পৰ্যায়লৈ আহিছো আৰু ৰাজীৱ দা ইমান ধুনীয়া মাংস বনাইছে আপোনালোকক দেখুৱাইছো আগতে আৰু এয়া চাওক কালাৰ কোনো ইয়াত মানে ৰং গুড়া দিয়া নাই মানে কাশ্মীৰী মিৰ্চ হওক বা জলকীয়া গুড়া পিচি থোৱা একোৱে দিয়া নাই কিন্তু কালাৰ তেনেকুৱাই আহিছে হালধি জিৰা ধনিয়া আৰু পেষ্ট মানে গুৰি কৰিছিলে আৰু হেৰি আদা নহৰু হেয়াই মই এতিয়া এপিস খাই কৈ আছো কেনেকুৱা লাগিছে দেই বহুত ধুনীয়া দেখিবলৈ দিছিলে জুচি টাইপ পুৰা সিজিছে নে
মই কিন্তু এতিয়া আপোনালোকৰ ফালে চাব নোৱাৰিম মানে কি আপোনালোকে গম পাইছে ইমান জুচি টাইপ হৈছে ন ইমান ধুনীয়াকে সিজিছে জুচি টাইপ হৈছে মছলা বেছি হোৱা নাই বেছি জ্বলা বেছি হোৱা নাই এই কালাৰটো যে আহিছে এটো একচুয়ালি টাইমিংৰ ওপৰত বেছ কৰি কেনে আমি মছলা বহুত দিলে কোনটো সময়ত কোনটো দিছো হেতুৰ ওপৰত বেছ কৰি কেনে টেষ্ট চেঞ্জ হৈ যায় আপুনি ক'ত শিকিলে বনাবলে মই আকৌ জুল কেনেকে খাও নেমু টেঙাটো এনেকে অলপ ডুবাই ল ডুবাই মই স্যাটিসফাইড বনাই কেনে বহুত সঁচাকে বহুত ধুনীয়া আছে আসলে আজি খনটো বহুত বেছি মানে ইন্টাৰেষ্টিং বুলি কম কিয়নো মানে আমাৰ উঠি অহা প্ৰজন্মৰ শিকিব লগা বহুত কথা আছে যোনে বিজনেছ কৰিব বিচাৰে যোনে ভাবিছে চাকৰি কৰিম নে বিজনেছ কৰিম নে বিজনেছ এনেকা কনফিউজ এটাত ভুগি আছে তেতিয়া হলে ৰাজীৱ দাৰ ভিডিঅটো আপোনালোকে চাব আৰু গম পাব আসলে জীৱনৰ তিতা মিতা অভিজ্ঞতাৰ পৰা কিমান এটা ধুনীয়া পৰ্যায়লৈ আনিব পাৰিছে নিজকে সেইখিনি ভালকে আপোনালোকে চাব পাৰিব আৰু বিশেষ কথা নকওঁ ৰাতি বহু হৈ আহিছে তেতিয়াহলে আমি ইয়াতে এৰিব লাগিব মোৰ ফালৰ পৰা আৰু শুভৰাত্ৰি কিবা ক'ব নকওঁ আৰু এতিয়া শুভৰাত্ৰি তেতিয়াহলে আকৌ সোনকালে আপোনালোকক লগ পাম ধন্যবাদ